আমাৰ নহয় এইবিলাক। পৰম ভক্তিভাজন এই পবিত্ৰ গুৰুজনাই স্থাপন কৰি থোৱা দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপত আপোনাক সাক্ষাতে চৈতন্য স্বৰূপ ভক্তিস্বৰূপ আই মাতৃসকল আৰু এই সমাজ তথা দেশ ভক্তি ৰাজ্যখনত প্ৰৱেশ কৰি আগুৱাই লৈ যোৱা মোৰ কণ কণ ভাইটিসকল ভণ্টিসকল জয় জয়তে আপোনালোক সকলোলৈকে এই পবিত্ৰ স্থানৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আমি 2 সপ্তাহ বিৰতি আছিলোঁ। আমাৰ মনে যথেষ্ট কষ্ট পাই আছিল। বিভিন্ন কামৰ কাৰণে আমি আপোনালোকৰ কাষৰ পৰা খন্তেকৰ কাৰণে বিৰতি লৈছিলোঁ। যেই কি নহওক প্ৰভু ভগৱন্তে পুনৰ আনি আপোনালোকৰ সংগত আকৌ এই পবিত্ৰ স্থানত আপোনালোকৰ সুমধুৰ ভগৱন্তৰ নিবেদন কৰা বদন চাবলৈ আমি ভগৱন্তে আমাক সুযোগ দিলে আৰু এইখিনিতে আপোনালোকৰ ওচৰত আমি শতকোটিবাৰ প্ৰণাম জনাইছোঁ। এই 2 সপ্তাহত আমাৰ
জ্ঞাতে অজ্ঞাতে ৰৈ যোৱা অনেক অপৰাধ সৰ্বপৰা ভঞ্জন কৰি আপোনালোকৰ নিজ দাস আৰু প্ৰাণৰ দাস বুলি গণ্য কৰি আমাক আপোনালোকৰ চৰণ ধূলা হীৰত লৈ আপোনালোকৰ চৰণত ঠাই সেই বাবু কৃষ্ণক সেই আই মাতৃসকল ইতিমধ্যে আপোনাভাৱে 2টা সপ্তাহত নিশ্চয় 2টামান চেপ্টাৰ আগবঢ়ালে হয়তো প্ৰথম চেপ্টাৰটো কি আছিলে আপোনাৰ বৰ্ষা বৰ্ণন আমি পঢ়ি গৈছিলোঁ তাৰপিছত শৰৎ বৰ্ণনাও পঢ়িলোঁ গোপীসকলৰ বস্ত্ৰহৰণ আছিলে হয়নে গোপীসকল বস্ত্ৰহৰণ আপোনালোকে চালে এইখিনিত আপোনালোকৰ কিবা আছে নেকি কিবা জানিবলগীয়া সুধিবলগীয়া যদি আপোনালোকে বুজি পাই গৈছে তেতিয়াহ'লে আমি সেইখিনি পুনৰাবৃত্তি নকৰোঁ যদি কিবা আপোনালোকৰ মাজত আখোৱা থাকি গৈছে বা এইটো কথাকে যদি বুজিবলৈ আছে তেতিয়াহ'লে অকণমান নহয় জানো থুলমূলকৈ আপোনালোকে জানি থকা কথা ৰাস চাইছে আপোনালোকে তথাপিতো ভগৱন্ত পুৰুষক সেই আপোনালোকক কৈ থকাৰ দৰে এটা যুগতে তেওঁলোকে ভগৱন্তৰ ওচৰত চুক্তিবদ্ধ হৈ আছিল এটা যুগত যেতিয়া ৰামচন্দ্ৰ প্ৰভু দণ্ডকা অৰণ্যত প্ৰৱেশ কৰিছিল তেতিয়াই সেই ঋষিমুনিসকলে তেওঁক স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিছিল কিন্তু সেই সময়ত প্ৰভু ৰামচন্দ্ৰই এটা যুগত সহস্ৰ কামৰ দায়িত্ব লৈ এই জগতত প্ৰৱেশ কৰিছিল অৰ্থাৎ সেই সময়ত দুষ্ট দৈত্য ৰাক্ষসসকল যথেষ্ট আছিল তেওঁলোকক বধ কৰিবৰ কাৰণে তেওঁ দণ্ডকাৰণ্যত প্ৰৱেশ কৰিছিল গতিকে সেই ঋষিমুনিসকলে প্ৰভু ৰামচন্দ্ৰক স্বামী হিচাপে পাবলৈ যথেষ্ট কাকতি মিনতি কৰিছিল প্ৰভু ৰামচন্দ্ৰই তেওঁলোকক সেইকণ কৃপা কৰিব নোৱাৰিলে কিন্তু এটা বাক্য কৰিছিল যে মই দাপৰ যুগত পুনৰ কৃষ্ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিম তোমালোকে দাপৰ যুগত গৈ গোপী হিচাপে অৰ্থাৎ পত্নী হিচাপে তোমালোকে জন্মগ্ৰহণ কৰিবা আৰু মই স্বামী হিচাপে তোমালোকে মোক বন্দনা কৰিব পাৰিবা আৰু সেইসূত্ৰে তেওঁলোকে সেই বাক্য ৰক্ষা কৰি দাপৰ যুগত আহি তেওঁলোকে বৃন্দাবনত গোপী হিচাপে সেই ঋষিমুনিসকল আহি অৱতাৰ গ্ৰহণ কৰিলে আৰু অৱতাৰ গ্ৰহণ কৰি প্ৰভু ভগৱন্তয়েও পূৰ্ণকৃষ্ণ ব্ৰহ্ম হিচাপে এই বৃন্দাবনত অৱতাৰ গ্ৰহণ কৰি বিভিন্ন লীলাৰ মাধ্যমেদি অৰ্থাৎ পুতনাকে বধ কৰি আহি বিভিন্ন অঘাসুৰ বকাসুৰ ধেনুকাসুৰ অন্যান্য দৈত্যসকলক বধ কৰি আহি বৃন্দাবনত প্ৰৱেশ কৰিলে আৰু সেই বৃন্দাবনত প্ৰৱেশ কৰি থাকোঁতে তেওঁ যৌৱন অৱস্থালৈ আহিছে ক্ৰমান্বয়ে আৰু সেই সময়তে গোপীসকলে তেওঁ সেই বাল্যকালৰ পৰাই তেওঁ সুমধুৰ সুকোমল সেই কীটবস্ত্ৰ পৰিধান কৰা মন মোহনীয় ভুৱন ভুলোৱা সেই ৰূপ তেওঁলোকে বাল্যকালৰ পৰাই দৰ্শন কৰি আহি আজি তেওঁলোকে তেওঁ যি ৰূপ লাৱণ্য যি তেওঁ গহীন গম্ভীৰ ধীৰমতী স্বভাৱ চৰিত্ৰত আজি গোপীসকলে মুগ্ধ হৈছে অকল গোপীসকলেই নহয় সমস্ত বৃন্দাবন প্ৰভু ভগৱন্তৰ গুণলীলাত মুগ্ধ হৈছে আৰু মুগ্ধ হৈ তেওঁলোকৰ মনলৈ পূৰ্বজন্মৰ কামনা আৰু বাসনা থকাৰ হেতুকে তেওঁলোকে নাজানে পূৰ্বজন্মত যে এই কথাটো হৈ আছে কিন্তু পূৰ্বজন্মৰ কামনা বাসনা থকাৰ কাৰণে এই জন্মত তেওঁলোকৰ মনলৈ কামনা আহিল কি যে প্ৰভু ভগৱন্তক স্বামী হিচাপে পাবলৈ তেওঁলোকে বিচাৰে আৰু স্বামী হিচাপে পাবলৈ বিচাৰে আৰু স্বামী হিচাপে পাবলৈ বিচাৰিলে জানো হ'ব নহ'ব কিন্তু তেওঁলোকে বিভিন্ন মাধ্যমেদি যেনেকৈ আমি কিবা এটা পাবলৈ হ'লে ভগৱন্তৰ ওচৰত আমি বিভিন্ন আবেদন জনাই আহোঁ বিভিন্ন আমাৰ সুবিধা অসুবিধা আমি অসুবিধাত পৰিলেও ভগৱন্তৰ ওচৰত আবেদন জনাওঁ সেই প্ৰভু দয়া কৰা কৃপা কৰা মোৰ দুখ দুৰ্গতি নাশ কৰা আৰু আমি কেতিয়াবা সুবিধাৰ কাৰণেও ভগৱন্তৰ ওচৰত আমি আবেদন জনাওঁ সেই প্ৰভু কৃপা কৰাচোন মই আজি ইমান দিনে কিবা এটা কাম কৰিব পৰা নাই তুমি যদি অধ্যয়ন কৃপা কৰা নিশ্চয় মই কৰ্মত অগ্ৰগতি হ'ব পাৰিম আমাৰ যেনেধৰণে আবেদন নিবেদন থাকে ভগৱন্তৰ ওচৰত সেইকাৰণে সেই সময়ৰ গোপীসকলেও ভগৱন্তৰ ওচৰত আবেদন নিবেদন কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে যমুনাৰ বালিত কাত্যায়নী পূজা কৰিব লাগিব কাত্যায়নী মানে দুৰ্গাৰ আন এটা নাম সেই সময়ত দাপৰ যুগত পূজা ব্যৱস্থা প্ৰচলন হৈ আছে তেতিয়া কাত্যায়নী পূজা কৰিলে আৰু সেই কাত্যায়নী পূজা কৰি থাকোঁতে তেওঁলোকে কি কৰিলে যমুনাৰ তীৰত বালিত কাত্যায়নী পূজা কৰে আৰু যমুনাত তেওঁলোকে স্নান কৰে যমুনাত এনেধৰণে স্নান কৰে তেতিয়া এটা পৰম্পৰা আছিল যে যিখন যমুনাৰ যিটো ঘাটত আইসকলে স্নান কৰে সেই ঘাটটোত পুৰুষসকলে স্নান নকৰে আৰু যিটো ঘাটত পুৰুষসকলে স্নান কৰে সেইটো ঘাটত আইসকলে স্নান নকৰে গতিকে তেওঁলোকে বিবস্ত্ৰ হয় সম্পূৰ্ণ বস্ত্ৰ পাৰত হৈ তেওঁলোকে যমুনাৰ পানীত স্নান কৰে আৰু তেওঁলোকৰ মনৰ হতবিলাসখিনি পূৰণ কৰিবৰ কাৰণে সেই যমুনাৰ স্নান কৰি তেওঁলোকে বালিতে
কাত্যায়নী দেৱী মূৰ্তি বালিৰে বনাই তাতে তেওঁলোকে কৃষ্ণক স্বামী হিচাপে পাবৰ বাবে কি কৰে আৰাধনা কৰে। এনেধৰণে আৰাধনা কৰি থাকোঁতে কৃষ্ণই গোপীসকলৰ মনোভাৱ বুজি পায় আৰু পূৰ্বতেও তেওঁক বাক্য কৰি থৈ আহিছে আৰু সেই সূত্ৰে গোপীসকলে হয়তো নাজানিব পাৰে কিন্তু কৃষ্ণ অন্তৰ্যামী, তেওঁ জানে আৰু তেওঁ বুজে আৰু সেই বুজি তেওঁ যমুনাৰ পাৰলৈ আহি গোপীসকলৰ মনৰ ফটোবিলাকখিনি পূৰণ কৰিবৰ কাৰণে তেওঁ যমুনাৰ পাৰত থকা কদম গছৰ ওপৰত উঠি গোপীসকলে ক'ব নোৱাৰাকৈ তেওঁলোকৰ বস্ত্ৰবিলাক তেওঁ কি কৰিলে হৰণ কৰি অৰ্থাৎ লৈ গৈ তেওঁ গছৰ ডালত থৈ দিছিল আৰু যথা সময়ত গোপীসকলে স্নান কৰা কাৰ্য শেষ হ'ল আৰু কাৰ্য শেষ কৰাৰ পাছত তেওঁলোকৰ গোপীবিলাকৰ যি বস্ত্ৰ পিন্ধিবলৈ আহোঁতে দেখিছে যে পাৰৰ বস্ত্ৰবিলাক নাই আৰু ইফালে সিফালে চাই দেখিলে যে যিজন স্বামী হিচাপে পাবৰ কাৰণে এই ব্ৰত কৰিছে বা আৰাধনা কৰিছে কিন্তু সেইজনেই আহি আকৌ কি কৰিছে তেওঁলোকৰ বস্ত্ৰখিনি নি পেলাই গছত উঠি আছে। তেওঁলোকে উপায় নাইকিয়া হ'ল, অন্তৰকৰণে মনৰ ভাৱেৰে স্বামী হিচাপে পাবলৈ বিচাৰিছে আৰু সেই স্বামীজনে আহি যেতিয়া বস্ত্ৰ হৰণ কৰি থৈছে তেওঁলোকে সেই জলৰ পৰা উঠি আহিব পৰা নাই আৰু জলৰ মাজত থাকিয়ে কৃষ্ণক আহ্বান কৰিছে, তুমি এইটো অনৰ্থক কাম কৰিছা, সমাজৰ গৰ্হিত কাম কৰিছা, আমি স্ত্ৰী জাতি, নাৰী জাতি আৰু নাৰী জাতি বস্ত্ৰ হৰণ কৰাটো তোমাৰ অকাৰ্য হৈছে। তো কৃষ্ণই তেতিয়া তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিছে যে তোমালোকে জানানে, তোমালোকে যে অকাৰ্য কৰিছা, কোনো স্ত্ৰী নাৰীয়ে বিবস্ত্ৰ হৈ স্নান নকৰে। আৰু গোপীসকলে কৈছে হে কৃষ্ণ, তুমি যদি বস্ত্ৰ আমাক অতি সোনকালে ঘূৰাই নিদিয়া এই গোচৰ আমি নন্দৰজাক দিম। তেতিয়া কৃষ্ণই কৈছে তাত মোৰ কোনো আপত্তি নাই, নন্দৰজাৰ ওচৰত যদি তোমালোকে এই গোচৰ দিয়া তেতিয়া নন্দৰাজে তোমালোককে দণ্ডিত কৰিব। কিয়? তোমালোকে বিবস্ত্ৰ হৈ গা ধুবলৈ কোনে কৈছে? কোন নাৰীয়ে বিবস্ত্ৰ হৈ গা ধুৱে? গতিকে তোমালোকে যদি গোচৰ দিম বুলি ভাবিছা বা আপত্তি কৰিম বুলি ভাবিছা কৰা, মোৰ তাত আপত্তি নাই। আৰু যদি তোমালোকে আপত্তি কৰিবলৈ গৈ তোমালোকে যদি দণ্ডিত হোৱা, ভয় খুৱাই দিছে চতুৰ কৃষ্ণ। তেতিয়া গোপীসকল উপায় নাইকিয়া হয়, আমিতো বিবস্ত্ৰ হৈ গা ধোৱাৰ নিয়ম নাই, কিন্তু আজি ধুইছোঁ, এয়াই আমাৰ অপৰাধ। গতিকে সেই কৃষ্ণ আমাৰ হ'ব অপৰাধ মাৰ্জনা কৰা, তুমি আমাৰ বস্ত্ৰখিনি ঘূৰাই দিয়া। বোলে বস্ত্ৰখিনি মই ঘূৰাই দিম, তোমালোকৰ বস্ত্ৰ মই কি কৰিম? তোমালোকৰ এনেধৰণৰ বস্ত্ৰ নহয় যে মোৰ বস্ত্ৰখিনিৰ দ্বাৰা কিবা কাম আহিব, কিন্তু বস্ত্ৰখিনি তোমালোকে লৈ যোৱা। তো গোপীসকল উঠি আহিব নোৱাৰে, বস্ত্ৰ নহ'লে কৃষ্ণৰ ওচৰলৈ যায় কেনেকৈ? আৰু তেতিয়া তেওঁলোকে কি কৰিছে, নিজৰ লাজ এখন হাতে ঢাকি এখন হাতে কৃষ্ণক বস্ত্ৰবিলাক খুজিছে। তেতিয়া কৃষ্ণই কৈছে এখন হাতে যোনে মোক কৰে নমস্কাৰ, বেদেও কৰে তেওঁক বহিষ্কাৰ। এখন হাতে নমস্কাৰ কৰিলে বেদে বহিষ্কাৰ কৰে, কোনো কৰ্ম এখন হাতে নহয়। আজি জগতত আমি যিমানবিলাক কাম কৰোঁ তাত দুটা বস্তু সংলগ্ন হৈ থাকে। আজি এই লাইটটো জ্বলিছে, তাত ৱাৰ্ড দুডাল আছে, নহয়নে বাৰু? আমি আজি সংসাৰ পৰিচালনা কৰিছোঁ, প্ৰকৃতি আৰু দুটা বস্তু আছে, দিন ৰাতি আছে, নহয়নে বাৰু? এনেধৰণে প্ৰত্যেকটো বস্তু দুটা সংলগ্ন হ'লেহে এটা পৰম প্ৰবিষ্ট মংগলময় বস্তু আবিৰ্ভাৱ হয়। সকলো কথা কোনো বস্তু এটাত নহয়। গতিকে তোমালোকে এখন হাতে যদি মোক প্ৰণাম কৰিছা, গতিকে এইটো এটা তোমালোকে বেদৰ গৰ্হিত কৰ্ম কৰিছা। গতিকে তোমালোকে যদি দুইখন হাতে মোক খোজা তেতিয়াহ'লে মই তোমালোকৰ বস্ত্ৰ দিম। গোপীসকলে দিব নোৱাৰে, কৰিব নোৱাৰে এইটো কাম, কোনো পধ্যে কৰিব নোৱাৰে। কাৰণ পানীৰ পৰা তেওঁলোকে উঠি আহিলেই তেওঁলোকৰ লাজ দেখি পাব আৰু লাজ দেখি পোৱাৰ লগে লগে তেওঁলোকৰ লজ্জিত হ'ব। আৰু এইটো নাৰীসকলৰ ভীষণ লাজ, কোনো নাৰীয়ে নিজৰ লাজ কাকো দেখুৱাব নোৱাৰে। ইপিনে ঠাণ্ডা দিন, কাতিমহীয়া হৈছিলে সেই কাৰ্যটো, পানীত নামোতে ঠেকুৱে ধৰিছে, তেওঁলোকৰ জাৰ লাগিছে, অত্যন্ত কঁপিবলৈ ধৰিছে। কৃষ্ণ সেই দৃশ্য চাই আছে, বাৰম্বাৰ কৈছে হে কৃষ্ণ, তুমি আমাৰ দুৰ্দশা, আমাৰ যন্ত্ৰণা তুমি দেখা নাই জানো? তুমি ইমান নিৰ্দয়নে? আমাৰ প্ৰতি তোমাৰ অকণো দয়া নাইনে? আমি এই ঠাণ্ডাত পানীত নামি লাজ ঢাকি তোমাক নিবেদন কৰিছোঁ, তুমি আমাৰ প্ৰতি অকণো সহৃদয় নহয়নে? তেতিয়া কৃষ্ণ সেই গোপীসকলক কৈছিল যে তোমালোকে এই যে কাত্যায়নী পূজা কৰিছা, কিয় কৰিছা? তোমালোকেতো মোকেইতো স্বামী হিচাপে পাবলৈতো কাত্যায়নী পূজা কৰিছা। বোলে হয়, যদি মোক তোমালোকে স্বামী হিচাপে পাবলৈ কাত্যায়নী পূজা কৰিছা, তেন্তে মোৰ কাৰণে স্বামীৰ আগত পত্নীয়ে লাজ নকৰে। লাজ কি হ'ল? আচলতে তোমালোকে মোক স্বামী হিচাপে বিচৰাই নাই,
যদি প্ৰকৃত স্বামী হিচাপে বিচাৰিলাহেঁতেন মোৰ আগত তোমালোকৰ কোনো ধৰণৰ লাজ থাকিব নোৱাৰে। আৰু তেতিয়া সেই গোপীসকলে কৃষ্ণৰ সেই যুক্তিৰ কথা বুজি পায় আৰু তেওঁলোকে সমস্ত পৰিত্যাগ কৰি কৃষ্ণক স্বামী যে ভাবিছে এই কথা উপলব্ধি কৰি সমস্ত লাজ কৃষ্ণৰ আগত উলংঘ কৰি কৃষ্ণৰ পৰা বস্ত্ৰ বিচাৰিছে। আৰু তেতিয়া কৃষ্ণই তেওঁলোকক বস্ত্ৰ ঘূৰাই দিলে আৰু সেই গোপীসকলক ক'লে যে সেই কৃষ্ণ তোমাক আমি স্বামী প্ৰকৃততে অন্তঃকৰণৰ পৰা আমি বিচাৰিছোঁ, তুমি আমাৰ স্বামী হয়। তেতিয়া কৃষ্ণই গোপীসকলক ক'লে যে তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম, কিন্তু এই মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে মই তোমালোকক আহ্বান কৰিম। কিয় আহ্বান কৰিবা? আজি নহ'ব নেকি? বোলে নহ'ব। চোৱা, তোমালোকে মোক স্বামী হিচাপে পাবলৈ ইমান যত্ন আছে, চেষ্টা কৰিছা, কিন্তু তোমালোকে কিছু বস্তু আজিও এৰিব পৰা নাই। লাজ এৰিব পৰা নাই, ভয় এৰিব পৰা নাই, ঘিণ এৰিব পৰা নাই। অৰ্থাৎ মোক স্বামী হিচাপে পাবলৈ হ'লে লাজ, ভয়, ঘিণ পৰিত্যাগ কৰিব লাগিব। গতিকে তোমালোকক মই আবেদন কৰিম, তোমালোকে এই আখৰা কৰা আৰু এই আখৰাৰ অন্তত যিদিনাই তোমালোকৰ লাজ, ভয়, ঘিণ নাইকিয়া হ'ব সেইদিনাই তোমালোকে মোৰ ওচৰলৈ আহিবা। আৰু সেই এমাহৰ পাছত আঘোণ মাহৰ শৰতৰ পূৰ্ণিমা ৰাতিত যমুনাৰ বালিত কৃষ্ণই বাংশী ধ্বনি দিলে আৰু সেই বৃন্দাবনৰ সেই গোপীসকলে তেওঁলোকে এমাহ দিন কৃষ্ণৰ প্ৰতি ধাৱমান হৈ লাজ, ভয়, ঘিণ পৰিত্যাগ কৰি সেই ৰাতি 12 বজাত চন্দ্ৰৰ সম্পূৰ্ণ নিৰ্মল পোহৰত যমুনাৰ শৰৎকালৰ পৰিৱেশত নিৰ্মল আকাশৰ তলত যিদিনাই বাংশী ধ্বনি দিলে আৰু সেইদিনাই গোপীসকলে সমস্ত ত্যাগ কৰিছে। সমস্ত মানে নিজৰ সন্তান, নিজৰ ঘৰ, নিজৰ স্বামী, নিজৰ মৰমৰ বাৰী, মৰমৰ যিখিনি বস্তু আছে সমস্ত ত্যাগ কৰি কৃষ্ণৰ প্ৰতি ধাৱমান হ'ল। আৰু সেই ধাৱমান হৈ যেতিয়া কৃষ্ণৰ চৰণত উপস্থিত হ'ল আৰু কৃষ্ণই আকৌ গোপীসকলক পুনৰ পৰীক্ষা কৰিলে। সেই গোপীসকল তোমালোকে জানানে কিমান অনৈতিক কৰ্ম কৰিছা, কিমান অকাৰ্য কৰিছা? এই 12 বজাত নিজৰ স্বামী শয়নকক্ষত তেজি পেলাই অন্য পুৰুষৰ লগত আহি যোৱাটো সমাজৰ গৰ্হিত কৰ্ম যোৱা। আৰু তোমালোকে যে আহিলা দিনতে এই স্থানলৈ আহিবলৈ মানুহে ভয় কৰে, বাঘ ভালুক ওলায়, ঘুং ওলায়, আৰু তোমালোকে আজি এই মধ্যৰাতি মোক বিচাৰি তোমালোকে ইয়াত পালা, আহিলা, ভালেই কৰিলা, মোক দৰ্শন কৰিলা, আৰু সূৰ্য উদয় হোৱাৰ আগতে তোমালোকে যোৱাগৈ নিজৰ নিজৰ স্বামীৰ লগত থাকাগৈ। তেতিয়া গোপীসকলে কৈছিল, হে কৃষ্ণ, তুমি কেনেকুৱা লোক? তেওঁলোকে নিজৰ ভৰিৰে ভূমি অৰ্থাৎ মাটি লেখি যেনেকৈ ছাত্ৰবিলাকক মাষ্টৰে যেতিয়া প্ৰশ্ন সোধে, প্ৰশ্ন কৰিব নোৱাৰিলে যেনেকৈ ভৰিৰ বুঢ়াঙুলিয়ে লেখি তললৈ মূৰ কৰি থাকে, গোপীসকলে তললৈ মূৰ কৰি তেওঁলোকে ভাবিছে কেনেকুৱা পুৰুষ, কেনেকুৱা স্বামী, তেওঁৱে আমাক আহ্বান কৰিছে, তেওঁ আহ্বানত আমি সমস্ত ত্যাগ কৰি আজি তেওঁৰ ওচৰলৈ আহিছোঁ, আৰু তেওঁৱে আকৌ আমাক পুনৰ আকৌ ঠেলি দিছে, আমাক আকৌ লাজ দিছে। হে কৃষ্ণ, তুমিয়ে কোৱাচোন বাৰু যে প্ৰকৃত স্বামী পোৱাৰ পাছত যি বিষয় স্বামী থাকে সেই বিষয় স্বামী ত্যাগ কৰিব পৰা হয়নে নহয়? তুমিয়েতো কৈছিলা সমস্ত ত্যাগ কৰিব। তেতিয়া কৃষ্ণই কৈছে যে সেইটো কথা শুদ্ধ, কিন্তু তোমালোকে এই যমুনাৰ বালিত এই ৰাতিৰ ভিতৰতে ৰাস কাৰ্য সমাপন কৰি প্ৰথমতে ৰাস কৰিছিল, আৰু তেতিয়া তেওঁলোকে কি কৰিছিল? কামভাৱেৰে ৰাস কৰিছিল। ৰাস অৰ্থাৎ ৰাসৰ প্ৰকৃত অৰ্থটো হ'ল ভক্তি ৰস। ৰসটো ৰাস হৈ গ'ল। কেনেকৈ হৈ গ'ল? ৰস বুলি নকয়, ৰাস বুলি কিয় ক'লে? ভক্তিৰ সাধনাত যেতিয়া আত্মা আৰু পৰমাত্মাৰ মিলন হৈ যায়, যেতিয়া ৰসৰ সৃষ্টি হয়, তেতিয়াই ভক্তি কাৰ্য সমাপন হয়। আৰু সেই ভক্তি কাৰ্য সমাপন কৰি কিন্তু জগতক থৈ দিলে নামটো ৰাস। কিয় থলে? অৰ্থাৎ ৰস হ'ল ভক্তি ৰস। আজি আমি এই বৈকুণ্ঠপুৰীত ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যি ভক্তি ৰসৰ ঘোষণা কৰিছোঁ, এই ৰসৰ কোনো আকাৰ নাই। কিন্তু এই ৰসক যেতিয়া আমি আকাৰ ৰূপ দিম, তেতিয়া সেই বস্তুটো হৈ পৰিব ৰাস। অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ যি ভক্তি ৰস, সেই ভক্তি ৰসত কোনো ধৰণৰ আকাৰ ইকাৰ নাই, অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ মিলন। কিন্তু আত্মা আৰু পৰমাত্মাক আমাৰ এই জগতত বাহ্যিক দিশত যেতিয়া দেখুৱাবলগীয়া হ'ল, অৰ্থাৎ এফালে গোপী এফালে কৃষ্ণ, এই দুটা আকাৰ দেখুৱাব লগা হোৱাৰ কাৰণে ৰ আৰু দন্ত্যাসৰ মাজত এডাল আকাৰ আহি গ'ল, ৰাস হৈ গ'ল। অৰ্থাৎ আকাৰ দেখুৱাল। আকাৰ মানে আমি দেখি পাইছোঁ, গোপী হিচাপে দেখি পাইছোঁ আৰু কৃষ্ণ হিচাপে দেখি পাইছোঁ। কিন্তু প্ৰকৃততে
এই গোটেই ৰাস কাৰ্যটো আমি এটা ভক্তি দৃষ্টিৰে চাব লাগিব। ৰাস হ'ল ৰস, ৰস মানে কাৰ ৰস? আত্মা আৰু পৰমাত্মাৰ মিলন, যাক যোগ বুলি কোৱা হয়, যিটো যোগ বুলি কোৱা হয়। যোগৰ মাধ্যমেদি আমি আত্মাই পৰমাত্মাৰ লগত বিলীন হ'বৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি থকা ব্যৱস্থাটোৱে হ'ল ৰস, সেয়ে হ'ল ভক্তি ৰস। আৰু সেই ৰসক আকাৰ হিচাপে আমাৰ জগতত দেখুৱাই দিবৰ কাৰণে ৰাস নামাকৰণ কৰা হয়। এই সম্পৰ্কে আমি পাছত ৰাসৰ অনুষ্ঠান পামগৈ আৰু তেতিয়া আমি বিস্তৃতভাৱে আলোচনা কৰিম। আৰু এই যে যমুনাত যে নামিছিল সেই পানীবিলাক হ'ল মায়া, বস্ত্ৰবিলাক হ'ল মায়া। যেতিয়ালৈকে বস্ত্ৰ আৰু পানীৰ পৰা উঠি আহিব নোৱাৰিব, অৰ্থাৎ বিবস্ত্ৰ হৈ কৃষ্ণক আৰাধনা কৰিব নোৱাৰিব, অৰ্থাৎ সমস্ত লাজ ভয় ঘিণ এইকেইটা বস্তু ত্যাগ কৰি যেতিয়া আমি ঈশ্বৰক ভঞ্জনা কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ ভক্তি ধৰ্ম ভক্তি কাৰ্য সমাপন নহ'ব। আমাৰ ভক্তি কাৰ্যত তিনিটা বস্তু থাকিব নোৱাৰিব। এক নম্বৰ থাকিব নোৱাৰিব লাজ, এক নম্বৰ থাকিব নোৱাৰিব ভয়, আৰু এক নম্বৰ থাকিব নোৱাৰিব ঘৃণা। এই তিনিটা বস্তু যিদিনা আমাৰ জীৱনৰ পৰা পৰিত্যাগ হ'ব, সেইদিনা আমি ঈশ্বৰৰ লগত একাকাৰ হ'ম। সেইকাৰণে কৃষ্ণ নাম গাবৰ কাৰণে কোনো লাজ কৰাৰ প্ৰয়োজন নাই, কৃষ্ণ নাম গাবৰ কাৰণে কোনো ভয় কৰাৰ প্ৰয়োজন নাই। কেতিয়াও কৃষ্ণ নাম গাবৰ কাৰণে পাছলৈ গৈ থাকিব নালাগে, কাৰোবাৰ কোনোবাই কিবা বুলি ভয় কৰিব নালাগে, আগবাঢ়ি আহিব লাগে। গুৰুলৈ মেলিবা ঠেং ভকতত দিবা যে, এনেকুৱাবিলাক কথা আছে। যে কি নহওক আমি কথা বাহুল্য নকৰোঁ। এয়ে হ'ল গোপীসকলৰ বস্ত্ৰফল, হয়নে বাৰু? তাৰ পাছৰ অধ্যায়টো আপোনালোকে পালে কি? পত্নী প্ৰসাদ। আমাৰ গুৰুজনাই এখন নাটক লিখিলে পত্নী প্ৰসাদ, আপোনালোকে শুনিছে। পত্নী প্ৰসাদ নামৰ এখন নাটক লিখিছে, অৰ্থাৎ বিপ্ৰ পত্নীসকলৰ প্ৰসাদ। প্ৰসাদ মানে কৃপা। ভগৱন্ত পুৰুষে ব্ৰাহ্মণসকলক দৰ্পশূন্য কৰিবৰ বাবে এদিন বৃন্দাবনত এটা লীলা কৰে। গৰু চৰাই আছিল, আৰু সেইদিনা বৃন্দাবনৰ এনেকুৱা এটা স্থানলৈ গৰু চৰাই গোপসকলক লৈ গুচি গ'ল। যাওঁতে যাওঁতে গোপসকলৰ অত্যন্ত ভোক লাগিছে, পিয়াহ লাগিছে, আৰু কৃষ্ণই তেতিয়া কৃষ্ণক তেতিয়া গোপসকলক ক'লে, সেই কৃষ্ণ অত্যন্ত পিয়াহত আমি আতুৰ হৈ পৰিছোঁ, অত্যন্ত ভোকত আমি, আমাৰ ভোকৰ যি জ্বালাই আমাক দহিছে, গতিকে কিবা এটা খোৱাৰ ব্যৱস্থা কৰক। আৰু কৃষ্ণ তেতিয়া ক'লে, সৌ নাতি দূৰতে ব্ৰাহ্মণসকলে মহাযজ্ঞ আয়োজন কৰিছে, যোৱা তালৈ গৈ তুমি মোৰ কথা ক'বা, আৰু কৈ পেলাই তাৰ পৰা তোমালোকক ভোগ পৰমান প্ৰসাদ বিভিন্ন ব্যঞ্জন তোমালোকক দিব, তোমালোকে খাই আহিবা। কৃষ্ণৰ কথামতে গোপসকলে সেই যজ্ঞৰ স্থান বিচাৰি যজ্ঞত উপস্থিত হ'ল, আৰু যজ্ঞত সেই ব্ৰাহ্মণসকলক সেই গোপসকলে কৈছিল যে আমাক কৃষ্ণই পঠাইছে, আপোনালোকে যজ্ঞ কৰিছে, আমাক অকণমান যদি ভোকাতুৰ হৈ থাকোঁ, আমাক যদি ভোক নিবাৰণ কৰি দিয়া যায়, আমাৰ যে তৃষ্ণা হৈছে, পিয়াহত আমি আতুৰ হৈছোঁ, আমাক যদি অকণমান তৃষ্ণা দূৰ কৰি দিয়া, নিশ্চয় আমি শান্তি পাম। আৰু সেই বিপ্ৰসকলে সেই গৰখীয়াসকলক তুচ্ছ জ্ঞান কৰি কোনো ধৰণৰ তেওঁলোকৰ কথাৰ প্ৰতি গণ্য নকৰি তেওঁলোকে যজ্ঞ কাম কৰি যাবলৈ ধৰিলে। আৰু গোপসকলে পুনৰ ঘূৰি আহি কৃষ্ণক ক'লে, সেই কৃষ্ণ আমি গ'লোঁ, তোমাৰ কথা ক'লোঁ, কিন্তু বিপ্ৰসকলে কিন্তু আমাৰ কোনো কথা কাম নিদিলে। তেতিয়া কৃষ্ণ ক'লে, নহয় এইবাৰ আকৌ যোৱাচোন তোমালোকে। এইবাৰ কিন্তু গ'ল, এইবাৰ গৈ পেলাই তেওঁলোকে সেই বিপ্ৰসকলে আকৌ একেটাই কথা, কিন্তু এইবাৰ বিপ্ৰসকলে যে সেই আওকাণ কৰিছে, কিন্তু বিপ্ৰৰ পত্নীসকলে এই কাৰ্য দেখি আছে। আৰু বিপ্ৰ পত্নীসকলে কি কৰিলে, সেই গোপসকলক তেওঁলোকে বিপ্ৰসকলে নজনাকৈ, স্বামীসকলে নজনাকৈ কিছুমান বস্তু লুকুৱাই তেওঁলোকক খাবলৈ দিলে, আৰু কৃষ্ণলৈও অন্ন পৰমাণু দি পঠালে। আৰু অন্ন পৰমাণু লৈ আহিলে, লৈ অহাৰ লগে লগে আৰু সেই গোপী বা সেই বিপ্ৰ পত্নীসকলেও সেই যজ্ঞত নাথাকি স্বামীসকলে যজ্ঞ কৰি থাকোঁতে মনে মনে আহি বিপ্ৰ পত্নীসকলে জানিছিল, যাক শতকোটি যোগ ধ্যানৰ মাধ্যমেদিও দৰ্শন কৰিব নোৱাৰি, তেনে কৃষ্ণ আজি বৃন্দাবনত উপস্থিত হৈ আছে। আজি আমাৰ পৰম সৌভাগ্য, গতিকে আমি কৃষ্ণক দৰ্শন কৰিবলৈ তেওঁলোকে বিপ্ৰ পত্নীসকলে বৃন্দাবনলৈ ঢাপলি মেলিলে। আৰু যেতিয়া কৃষ্ণক দেখিলে, কৃষ্ণক দেখি কৃষ্ণৰ ভুৱন ভুলোৱা হাঁহি, পৰম সুন্দৰ পীতবস্ত্ৰৰে অলংকৃত হৈ থকা পৰম সুন্দৰ শৰীৰ দেখি বিপ্ৰ পত্নীসকল মুগ্ধ হ'ল, আৰু ভগৱন্তক কাকুতি মিনতি কৰি চৰণত পৰি তেওঁলোকে ক'লে যে আমাৰ স্বামীসকলে তোমালোকক নিন্দা কৰি যি অপমান কৰিছে, যি দুখ কৰিছে, তাৰ কাৰণে আমি ক্ষমা কৰি বিচাৰিছোঁ, আৰু আমাক তুমি দৰ্শন দি পৰম কৃতাৰ্থ কৰিলা। তেতিয়া কৃষ্ণই পত্নীসকলক ক'লে, সেই বিপ্ৰ পত্নী, তোমালোকৰ ঘৰত যজ্ঞ আৰম্ভ হৈ আছে, আৰু এই যজ্ঞত যদি তোমালোকে নাথাকা নিশ্চয় ভুল হ'ব। মই তোমালোকৰ ভক্তিত সন্তুষ্ট হৈছোঁ, আৰু তোমালোকে
সোনকালে ঘৰলৈ ঘূৰি যোৱা, গৈ পেলাই যজ্ঞত তোমালোকৰ স্বামীসকলৰ লগত সহযোগ কৰা আৰু যজ্ঞ সমাপন কৰা। আৰু এই কাৰ্য জানি যেতিয়া বিপ্ৰসকলে গম পালে যে কৃষ্ণ স্বয়ং ভগৱন্ত, যিজনক পাবৰ কাৰণে আমি যজ্ঞ কৰিছোঁ, সেই যজ্ঞ কৰা যিজন ভগৱান, সেই ভগৱানজন বৃন্দাবনতে উপস্থিত হৈ আছে। আমি মূৰ্খ, আমি মদগৰ্বী, আমি অহংকাৰী, আমাৰ অহংকাৰ কপতে আগুৰি থকাৰ কাৰণে আমি যজ্ঞৰ কৰ্মতে ব্যস্ত হৈ থাকিলোঁ, কৰ্মকাণ্ডিতে আমি ব্যস্ত হৈ থাকিলোঁ। কিন্তু স্বয়ং চৈতন্য কৃষ্ণ আহি যে এই বৃন্দাবনত উপস্থিত হৈছে, এই কথা নেজানি আমাৰ পত্নীসকলৰ পৰম সৌভাগ্য হ'ল। আৰু পত্নীসকলৰ সৌভাগ্য হোৱাৰ হেতুকে বিপ্ৰসকলেও পুনৰ কৃষ্ণক দৰ্শন কৰিবলৈ গৈছিল, কিন্তু বিপ্ৰসকলে কৃষ্ণক দৰ্শন কৰিব নোৱাৰিলে। কিন্তু বিপ্ৰ পত্নীসকলে কৃষ্ণক দৰ্শন কৰিব পাৰিলে। যেতিয়া বিপ্ৰ পত্নীসকল কৃষ্ণক দৰ্শন কৰিবলৈ গৈছিল, তেতিয়া কৃষ্ণই চতুৰ্ভুজ মূৰ্তিৰ ৰূপ ধাৰণ কৰি বিপ্ৰ পত্নীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। আৰু সেইদিনাৰ পৰাই আমাৰ গৰখীয়া সকামটো থাকি গ'ল। আমি যে গৰখীয়া সকাম পাতোঁ, এইটো কৃষ্ণ পূজা। কথাটো গম পালে নে? গৰখীয়া সকামটো ভুল নাই। আমি যে গৰখীয়া সকাম পাতোঁ, এইটো কৃষ্ণ পূজা, দেৱতা পূজা নহয়। তেওঁ সেই বিপ্ৰ পত্নীৰ সেই কাৰ্যটোৱে হ'ল আমি যে গৈ পেলাই যে অন্ন পৰমাণু দিওঁগৈ গৰখীয়াসকললৈ, যে সদায় আমাৰ এই অনুষ্ঠানত যদি কিবা থাকে, গৰখীয়াসকললৈ কিবা এটা নহয় কিবা এটা দিয়াটো ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছে। যদি পাৰে ভৱিষ্যতে আপোনালোকৰ ঘৰতো যদি যজ্ঞ আয়োজন কৰে, যদি গৰু গাড়ী চৰাই থাকে, সেই গৰখীয়াসকললৈ আপোনালোকে কিবা নহয় কিবা আপোনালোকৰ যজ্ঞৰ কিবা নহয় কিবা অন্ন পৰমাণু দি পঠাব পাৰিলে আপোনালোকৰ যজ্ঞ সমাপন হ'ব। আৰু এই বিপ্ৰ পত্নীৰ দ্বাৰা বিপ্ৰসকলৰ অহংকাৰ, বিপ্ৰসকলৰ মদগৰ্বী আৰু বিপ্ৰসকলে তেওঁলোকে কৰ্মৰ জৰিয়তে যে বান্ধোন খাই আছে, এই কথা আজি বিপ্ৰ পত্নী প্ৰসাদৰ লেচনটোৱে আমাক বুজাইছে, নহয়নে বাৰু? ইয়াতকৈ আৰু কিবা পাইছিলে নেকি আপোনালোকে? আৰু ইয়াৰ পাছতে কৈ আহিলে আপোনালোকে এতিয়া যেতিয়া বিপ্ৰ পত্নীসকলে আহি কৃষ্ণৰ যে চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰিছিল, এই কথা তেওঁলোকে স্বামীসকলক ক'লে। আৰু স্বামীসকলক কোৱাৰ কাৰণে ব্ৰাহ্মণসকলে ৰামকৃষ্ণ পূজা আয়োজন কৰিছে। 49 অধ্যায় পঢ়িলে নাই? উপদেশ দুলৈটো নাই ন? হে ৰাম হেন শুনি হবে বিপ্ৰ পত্নীগণে বোলৈ অৱনত ভূই, হেনয় নিঠুৰ নিষ্ঠুৰ হ'ব লাগে, হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ বুলিবে উচিত নুই। এ ৰাম বেদত শাস্ত্ৰত শুনি আছো আমি, ভকতৰ নাহি নষ্ট, সেইটো বাক্য হ'ব সাফলা আমাক দুনাই নকৰিও ভস্ত। এ ৰাম দেখি দুসময় পতি পুত্ৰ ছয়, ত্যাগিলো গৃহ বাস, তোমাৰ পাৱৰ সমীপ চাপিলো নকৰা নাথ নৈৰাখ। গোপীসকলে যেতিয়া সেই যমুনাৰ বালিত শৰতৰ পূৰ্ণিমা যেনেকৈ ঢাপলি মেলি কৃষ্ণক দৰ্শন কৰোঁতে কৃষ্ণই যেনেকৈ গোপীসকলক নচ্চাৰ কৰিছিল, আজি কৃষ্ণই বিপ্ৰ পত্নীসকল যাওঁতেও, সেই বনলৈ যাওঁতে, বৃন্দাবনলৈ যাওঁতেও বিপ্ৰ পত্নীসকলে যে নিজৰ স্বামীৰ যজ্ঞ এৰি যে তেওঁ স্বামীৰ বিনা অনুমতিত এই বৃন্দাবনলৈ যে আহিছে, এই কথা অকাৰ্য বুলি কৈছে। আৰু অকাৰ্য বুলি কোৱাৰ লগে লগে সেই বিপ্ৰ পত্নীসকলে অত্যন্ত দুখ মনেৰে কৈছে যে বেদ আৰু শাস্ত্ৰত আমি শুনিছোঁ ভকতৰ কোনো ধৰণৰ নষ্ট নহয়, আৰু হিতু বাক্য সফল কৰি তুমি আমাক কেতিয়াও ভস্ত নকৰিবা। তোমাৰ চৰণ চিন্তি তোমাৰ সমীপলৈ আহিলোঁ, তোমাক নাথ হিচাপে আমি গণ্য কৰিছোঁ, তুমি আমাক পুনৰ ঠেলি নিদিবা। সেইটোকে কৈছে। কি কৈছে? দেখি দুসময় পতি পুত্ৰ ছয়, ত্যাগিলো গৃহবা। নিজৰ গৃহখন ত্যাগ কৰিলে, পতিক ত্যাগ কৰি থৈ আহিলে, পুত্ৰক ত্যাগ কৰি থৈ আহিলে তোমাৰ চৰণ পাবৰ কাৰণে। আৰু তুমি কি কৰিছা? তোমাৰো পাৱাৰ সমীপ চাপিলো নকৰা নাথ নৈৰাখ। নৈৰাখ মানে নিৰাশ নকৰিবা। হে ৰাম চৰণে ঠেলিয়া পেলাইবা তুলসী, তাক আমি হবে
বহু মান্য কৰি কেশতে ধৰিব চৰণত ভূঞা দাখি। এৰামেহিহে কাৰণে পখিলো হৰণে তোমাত আমি গোসাই। সিতুপতি পুত্ৰ হুহিদ সুদৰে নেদিব থান দুনাই। তুমি যদি আমাক তোমাৰ চৰণত স্থান নিদিয়া, আমি যি স্বামী পুত্ৰক এৰি গৃহবাস এৰি গুচি আহিছোঁ, আমি ঘূৰি গ'লে তেওঁলোকেও আজি আমাক স্থান নিদিব। এৰাম ভস্ত ভৈল বুলি তেজিবে আমাক কিমতে বঞ্চিব ঘৰে। আউৰ আনগতি নাহি কৈ বান্ধৱ মাধৱ তোমাক কৰে। তোমাৰ চৰণ বাদে আমাৰ আৰু একো চিন্তা কৰিবলগীয়া নাই। আমাক যদি তুমি ভস্ত হ'ল বুলি ভাবিছা, আমাক যদি তুমি তেজি দিয়া বা বঞ্চা, আমাৰ কোনো গতি নাথাকিব। আমাৰ বান্ধৱ তুমিহে। হে মাধৱ, তুমি আমাক নিৰাশা নকৰিবা। হে ৰাম তোমাৰ পাৱৰ আগত কৰিলো, হেৰা আমি হবে আহি। মোহ পাখছে দি দেৱ দামোদৰ চৰণত কৰা দাখি। এৰামেহি বুলি হবে কৃষ্ণৰ আগত দণ্ডৱতে পৰি আছে। তা সম্বাৰ মহা ভকতি দেখিয়া প্ৰভুধন্ত কৃষ্ণে পাছে। গোপীসকলৰ অষ্টাংগ হৈ কৃষ্ণৰ চৰণত যেতিয়া ঢলি পৰিল, কাকতি মিনতি ক'লে যে হে কৃষ্ণ, তোমাকে আমি জগতৰ পৰম স্বামী হিচাপে অতি পুত্ৰ গৃহবাস এৰি আজি তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ, তুমি নিৰাশ নকৰিবা। আৰু এনেধৰণে দণ্ডৱতে পৰি যেতিয়া কাকতি মিনতি কৰিলে, কৃষ্ণই তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ তেওঁলোকক প্ৰবোধ দিছে, অৰ্থাৎ সান্ত্বনা দিছে। কি বুলি সান্ত্বনা দিছে? উঠা নাৰীগণ এৰা চিন্তা মন, তোমাহাৰ পুত্ৰপতি নকৰে অসূয়া। হৃদয়ে থাকিয়া দেও মই অনুমতি। দেখা দেব হবু বুলন্তে আচন্ত, মুহুৰ বাক্য মানি। এই বুলি হৰি প্ৰত্যক্ষে দেখাইলা সমস্ত দেৱক আনি। তোমালোকে চিন্তা নকৰিবা, তোমালোকক মই প্ৰভু দিছোঁ। সেই নাৰীকণ, তোমালোকে প্ৰতিপুত্ৰৰ কাষলৈ গুচি যোৱাচোন। তোমালোকক সেই স্বামীসকলে কেতিয়াও হৃদয়ৰ পৰা বৰ্জন নকৰে। আৰু এই বুলি কৈ সেই ভগৱন্ত পুৰুষে সমস্ত দেৱতা হ'ব নিমন্ত্ৰণ কৰি, বাক্যত অধীন কৰি সমস্ত বিপ্ৰ পত্নীসকলক স্বৰূপবিলাক দেখালে। এই বুলি হৰি প্ৰত্যক্ষে দেখাইলা সমস্ত দেৱক। ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি বোলৈ দশদিক পালে। তোমাহাক কুহু নকৰৈ অসূয়া, আমি জানো আক ভালে। বিপ্ৰ পত্নীসকলে ভাবিছে যে কৃষ্ণই আমাক বঞ্চনা কৰিছে, কৃষ্ণই আমাক চৰণত স্থান দিয়া নাই। আমি কৃষ্ণক পাবৰ কাৰণে প্ৰতিপুত্ৰ গৃহবাস স্বামীক তেজি গুচি আহিছোঁ। পুনৰ যদি স্বামীৰ কাষলৈ ঘূৰি যাওঁ, স্বামীয়ে আমাক খেদাই দিব। আৰু কৃষ্ণই তেতিয়া গোপীসকলক অৰ্থাৎ বিপ্ৰ পত্নীসকলক ক'লে, সেই আইসকল, তোমালোকে পুনৰ প্ৰতিপুত্ৰৰ ওচৰলৈ যোৱা। তেওঁলোকে তোমালোকক কেতিয়াও অসূয়া নকৰে, কাৰণ মই সকলোৰে হৃদয়ত অন্তৰ্যামী হিচাপে থাকোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো তেওঁ ৰূপ দেখুৱাই ক'লে যে সমস্তৰ হৃদয়ে যেতিয়া মই
অন্তৰ্যামী হিচাপে প্ৰকাশ ঘটি আছোঁ। তেওঁলোকৰ হৃদয়ত তোমালোকৰ প্ৰতি থকা যি অসূয়া স্বভাৱ এইখিনি মই নিবাৰণ কৰি দিম আৰু কেতিয়াও তোমালোকক অৱজ্ঞা নকৰে। তোমালোকে পুনৰ যজ্ঞ কৰ্ম সমাপন কৰাগৈ আৰু স্বামী প্ৰতিপুত্ৰৰ কাষলৈ ঘূৰি যোৱা। দেৱৰ বচন শুনি নাৰীগণ কৃষ্ণক নিৰৈত থাপি দেখি নাৰায়ণ হাঁহিয়া বচন বুলিলন্ত পাঠ চাপি হেৰা শুনা নাৰীগণ সংগত থাকোঁতে প্ৰীতি অনুৰাগ গুচৈ যেন অমিত্ৰক পিয়ন্তে পিয়ন্তে মুখত হিতু নুৰুচৈ মনেহে চিন্তন্তে অচিৰ কালতে হবেও পাইবা আমাক তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ বাক। সুন্দৰ কথা এটা কৈছে। আজি তোমালোকে প্ৰতিপুত্ৰ গৃহবাস এৰি যেনেকৈ মোৰ চৰণ পাবৰ কাৰণে হাবিয়াস কৰিছা, সেই আইসকল, সেই বিপ্ৰ পত্নীসকল, তোমালোকক মই এটা কথা কৈছোঁ, তোমালোকে গৃহতে থাকি মোক পাবা। আজিৰ তাৰিখৰ পৰা খাওঁতে শুওঁতে গমন কৰোঁতে স্নানে ঘাটে অহৰ্নিশে মোৰ নাম তুমি শ্ৰৱণ আৰু কীৰ্তন কৰি থাকিবা। তোমালোকৰ হৃদয়ত মই বিৰাজ হৈ তোমালোকক সৰ্বথা মই দৰ্শন দি থাকিম। গৃহ স্বামী প্ৰতিপুত্ৰ এৰি কৃষ্ণক ভজিবলৈ যোৱাটো মূৰ্খ। কৃষ্ণই বাৰম্বাৰ এইবিলাক কথা কৈ আছে। সেইকাৰণে গৃহস্থীশ্ৰমখন শ্ৰেষ্ঠ বুলি ক'লে। আজি যিসকল সন্ন্যাসী আছে, যিসকলে ব্ৰহ্মচাৰ্য পালন কৰি আছে, যিসকলে বানপ্ৰস্থ ধৰ্ম পালন কৰি আছে, এই তিনিখন আশ্ৰমতকৈ গৃহস্থাশ্ৰমখন শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। অৰ্থাৎ এজন সন্ন্যাসীয়ে তেওঁ সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিবলৈ যাওঁতে অন্তৰত থকা যি কামনা আৰু বাসনা সঠিকভাৱে যদি তেওঁ দমন কৰিব নোৱাৰে, তেওঁ সন্ন্যাস বেগ ধৰি লাভ নহ'ব। অৰ্থাৎ এখন বাঢ়ি অহা নদী, ফেনে ফুটুকাৰে বাঢ়ি অহা নদীক বালিৰে ভেটা দিয়াৰ কোনো প্ৰয়োজন নাই। এই কথা মোক আজি 15 বছৰ আগতে এই কথা মোক বৈষ্ণৱসকলে কৈছিল। যেতিয়া মই নাম ধৰ্ম গ্ৰহণ কৰিছিলোঁ, তেতিয়া মোক বহুত লোকে কৈছিল যে তেওঁ ইমান সৰু ল'ৰাটোৱে নাম গাব পাৰিব জানো? সেই সময়ত আমাৰ বৈষ্ণৱসকল অৰ্থাৎ ভকতসকলৰ মাজত এটা কথা তেওঁলোকে জানিছিল যে কামনা বাসনা নাইকিয়া হ'লেহে নাম গাব পাৰে বুলি তেওঁলোকৰ বোধ উপজিছিল। আৰু তেতিয়া মোক জ্ঞানবন্ত আৰু বৈষ্ণৱে কৈছিল যে বাপু, যে মই সুধিছিলোঁ দেউতা এই কথাটো সঁচা নেকি, বা সেই বৈষ্ণৱ এই কথাটো সঁচা নেকি যে মোৰ গৃহ সংসাৰখন বৰ্তমান চলি আছে, মই বিষয়ত আছোঁ, সতী সন্তান মই জন্ম দিম, মোৰ কামনা আৰু বাসনা আছে, এইখিনি থাকোঁতে মই ঈশ্বৰৰ নাম ভঞ্জনা বা ঈশ্বৰক মই চিন্তা চৰ্চা কৰিব নোৱাৰিম নেকি? বোলে এইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ এই গৃহ সংসাৰখন পৰিত্যাগ কৰি যদি তোমাৰ অন্তৰত একুৰা জুয়ে দহি থাকে, সেই জুইকুৰা তুমি নিবাপন নকৰি কৃষ্ণক ভজিবলৈ গ'লে পদে পদে তোমাৰ অপঘাত হ'ব। তাতোতকৈ তুমি এই গৃহতে থাকি তোমাৰ শৰীৰত উৎপন্ন হোৱা কামনা বাসনাবিলাক নাইকিয়া কৰি তুমি স্থিৰ মনেৰে কৃষ্ণক ভজিবলৈ গ'লে পৰম পদ লাভ কৰিব পাৰিবা। এই হ'ল শাস্ত্ৰ ভাগৱতৰ বিধান। আজি ভাগৱতে সেই কথাকে কৈছে, পত্নীসকলক কৈছে যে গৃহ এৰি, স্বামীক এৰি, সন্তানক এৰি মোক ভজিব নালাগে। যোৱা তাতে থাকি তোমালোকে অহৰ্নিশে খাওঁতে বওঁতে শুওঁতে কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি সদায় তোমালোকে মোক আৰাধনা কৰিবা আৰু মই তোমালোকৰ হৃদয়ত গৈ উপস্থিত হ'ম আৰু সৰ্বদা তোমালোকে মোক দৰ্শন কৰি থাকিব পাৰিম। আৰু সেই সূত্ৰে আজি আমাক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যে ৰহস্য ভকতি, পৰম ভকতি, এই কথা আজি সমস্ত নিগম শাস্ত্ৰবিলাকে আমাক ঘোষণা কৰি দেখুৱালে। যিদিনাই কৃষ্ণ নাম ৰাতিপুৱা বা গধূলিলৈকে আমি শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি চৰ্চন কৰি থাকিম, সেইদিনাই আমি কৃষ্ণ প্ৰভুক আৰু বেলেগে পাবৰ কোনো ভাবাধীন হোৱাৰ প্ৰয়োজন নাই। কৃষ্ণ হে ৰাম শুনা নাৰীগণ সংগত থাকন্তে প্ৰীতি অনুৰাগ বুচৈ যেন অমিতক পিয়ন্তে পিয়ন্তে মুখত হিতু নুৰুচৈ মনেহে চিন্তন্তে অচিৰ কালতে
হবেও পাইবা আমাক তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ বাক। যেতিয়াই তুমি মনন আৰু চিন্তনৰ মাধ্যমেদি মোক চিন্তা কৰি থাকিবা অচিৰকালতে মানে অতি সোনকালে মোক তোমালোকে পাবা, কাৰণ তোমালোক মোৰ পৰম ভকত। শ্ৰৱণ কীৰ্তনে যিমতে আমাক বহাৱে প্ৰেম ভকতি কাছত ঢাকন্তে হিমত ভকতি কৰিবে নাহি হকতি। হেন জানি হবে চলিও গৃহক পাইবা সংসাৰৰ পাৰ তাক গৃহবাসে কি কৰিব পাৰে আমাক ভকতি যাৰ। উপদেশ প্ৰদান কৰিলে যে এনেধৰণে চিন্তা চৰ্চাৰ মাজেদি গৃহতে থাকি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সংসাৰৰ ভৱসংসাৰখন পাৰ হ'ব পাৰিবা আৰু গৃহতে থাকি তোমালোকৰ ভক্তি সাধন হ'ব। সেইকাৰণে গৃহ পৰিত্যাগ কৰি ঈশ্বৰ পাবৰ কাৰণে কেতিয়াও প্ৰয়োজন নাই, আমাৰ গৃহতে থাকি আমি সমস্ত কৃষ্ণৰ আৰাধনা কৰিব পাৰোঁ। এই কথা ভাগৱতে আমাক উপদেশ প্ৰদান কৰে। ইয়াৰ পাছত আছে 50 অধ্যায় 24 ব্ৰাহ্মণৰ ৰামকৃষ্ণ পূজা। হে ৰাম কৃষ্ণৰ অমিত বাণী বিপ্ৰ পত্নী গণে শুনি ভক্তিভাৱে সাদৰি কৃষ্ণক হৃদয়ে বান্ধি হা কৃষ্ণ বুলি কান্দি দুনাই গৈলন্ত গৃহক। কিছুমান মানুহে এনেকুৱা ধৰণৰ বাক্য প্ৰবোধ বা বুজনি দিয়ে, তেওঁৰ ওচৰলৈ যাওঁতে বিভিন্ন আবেদন লৈ যায়, কিন্তু তেওঁৰ বাক্য অমিতময় বাক্য বাণেৰে এনেধৰণে বুজনি দিয়ে আৰু সেই লোকজন এটা সময়ত যি ধৰণে যায় ঘূৰি আহোঁতে তাৰ বিপৰীতমুখী হৈ ঘূৰি আহিব লগা হয়। এইটো হ'ল প্ৰকৃত জ্ঞানৱন্ত পৰম পুৰুষসকলৰ লক্ষণ। ধৰি লওক আপোনাৰ কিবা এটা খং উঠিছে আৰু সেই খঙৰ আবেদনখন লৈ কোনোবা এজন ব্যক্তিৰ ওচৰত গৈ সেই খঙৰ ভমকটো দেখুৱাব বিচাৰিছে, কিন্তু সেই জ্ঞানৱন্ত লোকজনৰ যদি তেওঁ বচনৰ গম্ভীৰ আৰু অমিতময় বাণীৰে যদি তেওঁক বুজাই বঢ়াই দিব পাৰে, তেওঁ উঠি অহা খংখিনি যেনেকৈ ঠাণ্ডা হৈ পুনৰ তেওঁ শান্ত পৰিৱেশ আহে, ঠিক তেনেকৈ আজি সেই বিপ্ৰ পত্নীসকলে মনত যি সৎ অভিলাষ লৈ কৃষ্ণতে শৰণাপন্ন হৈ কৃষ্ণকে স্বামী হিচাপে বৰণ কৰি থাকিম বুলি যি মনত দৃঢ় প্ৰতিজ্ঞ হৈ গৈছিল, কৃষ্ণৰ অমিতময় বাণীয়ে আজি বিপ্ৰ পত্নীগণক ভক্তিভাৱে বুজাই দিয়াত তেওঁলোকে কৃষ্ণৰ কথা হৃদয়ত বান্ধি হা কৃষ্ণ বুলি কান্দি তেওঁলোকে গৃহলৈ আজি উভতি ঘূৰি আহিছে। সেইটোকে কৈছে, কৃষ্ণক হৃদয়ে বান্ধি হা কৃষ্ণ বুলি কান্দি দুনাই কৈলন্ত গৃহক। হে ৰাম অসূয়া নকৰে কেৱে কৃষ্ণক ভকতি দেখি ভৈলন্ত বিস্ময় বিপ্ৰ যত তাখম্বাক লৈ আকাশে হিতু দ্বিজ গণে পাছে পৰিলন্ত যজ্ঞ সমাপত যিটো এক জনস্ত্ৰীক ধৰিয়া ৰাখিল স্বামী কৃষ্ণ দৰ্শনে হুয়াহীন হিয়াত কৃষ্ণক ধৰি ত্ৰেখনে হৰিৰ এৰি কৃষ্ণৰ চৰণে গৈলা লীন। হে ৰাম অনন্তৰে নাৰায়ণ পৰম বিচিত্ৰ অন্ন সমস্তে গোপক ভোজাইলন্ত ভকত কামদ হৰি পৰম আনন্দ কৰি আপোনো ভুঞ্জিলা ভগৱন্ত এহি মতে দেৱ হৰি লীলা নৰতনু ধৰি মনুষ্যৰ দেখায়া চেষ্টাক
কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়া চিত্ৰ উমলান্ত গোপ শিশু জাত। যেতিয়া গোপীসকলে আহি কৃষ্ণৰ সেই ভুৱন ভুলোৱা ৰূপ, সেই অমৃতময় বাণী স্বামীসকলৰ আগত প্ৰকাশ কৰিলে, আৰু স্বামীসকলেও সেই কথা উপলব্ধি কৰি যজ্ঞৰ সমস্ত প্ৰসাদ ভগৱন্ত পুৰুষক অৰ্পণ কৰিলে, আৰু অৰ্পণ কৰি তেওঁলোকৰ যে অহংকাৰ হৈছিল এই কথা উপলব্ধি হ'ল, আৰু কৃষ্ণয়েও সমস্ত গোপসকলক সেই যজ্ঞৰ প্ৰসাদ খুৱাই তেওঁলোকৰ ভোগ নিবাৰণ কৰিলে, পিয়াহ দূৰ কৰিলে, আৰু গোপ শিশুসকলক কৃষ্ণই তেওঁ কৰ্ম আৰু লীলাৰ জৰিয়তে সেই বৃন্দাবনত উমলাবলৈ ধৰিলে। কৰি কৰ্ম বিপৰীত আলাপে ৰঞ্জিয়া চিত উমলান্ত গোপ শিশু জাত। অদন্তৰে বিপ্ৰগণে আশুষ অশান্তি মনে পৰৈ হবে বহিৰিতি তাপ জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ আমাক সিজিল মহাপাপ। বিপ্ৰসকলৰ অনুশোচনা, জগতৰ কৃষ্ণৰ আবেদনক নৎসাত কৰি আমি কি পাম বুলি ভাবি যজ্ঞ কৰি আছিলোঁ, তেওঁক আমি অৱমাননা কৰিলোঁ, অৱহেলা কৰিলোঁ, বঞ্চিত কৰিলোঁ। আমাৰ আৰু এনেধৰণৰ পাপ সিজিলে এই পাপৰ পৰা আৰু আমি মোচন পোৱাৰ উপায় নাই। এৰা নাৰী সমস্ত ৰহিতো কৃষ্ণ তভ পতি দেখি গৰিহন্ত তাপে আপোনাক কিনো মহাপাপ কৰিলোঁ স্থিত অধম ভৈলো ধিক ধিক আচুক আমাক। সেই ব্ৰাহ্মণসকলে নিজকে ধিক বুলি কৈছে। আমি আজি স্থিতকৈও, আমাৰ পত্নীতকৈও আমি আজি ধিক, আমাৰ জীৱন ধিক। আজি আমাৰ পত্নীসকলে তেওঁলোকে বিশেষ মন্ত্ৰ নাজানে, যজ্ঞ কৰিব নাজানে, অবলা। আজি তেওঁলোকে এই ভক্তিৰ ভাৱেৰে কৃষ্ণক আজি স্বচক্ষুৰে দৰ্শন কৰিলে, আৰু আমি বিপ্ৰসকল পণ্ডিত হৈ যজ্ঞৰ সম্পূৰ্ণ মন্ত্ৰ আমি উচ্চাৰণ কৰাৰ স্বত্তেও আজি কৃষ্ণক আমি আজি কি কৰিলোঁ, বঞ্চিত কৰিলোঁ। আৰু এই মহাপাপে আমাক আজি দহি দহি খাব, আমি স্থিতকৈও অধম। গতিকে এই ভাগৱতৰ মাধ্যমেদি সেই আইসকল আপোনাভাৱে প্ৰকৃততে ভক্তি স্বৰূপা বুলি যে আমি কওঁ, ইয়াৰ অৰ্থটো এইটো শুনিবলৈ ভাল লগা কথা নহয়। প্ৰকৃততে আইসকল ভক্তি স্বৰূপ। আইসকলে নাজানে আইসকলৰ তাত কিমান শক্তি পঞ্জীভূত হৈ থাকে। আইসকলৰ অন্তৰত পঞ্জীভূত হৈ থকা সেই শক্তিখিনি যদি জাগৃত কৰিব পাৰে, আইসকলতকৈ আৰু পৰম ভক্ত এই পৃথিৱীত নোলায়। মাত্ৰ আইসকলে নিজৰ শৰীৰত থকা পঞ্জীভূত ভক্তিখিনি জাগৃত কৰিব লাগে, মাত্ৰ জাগৃত কৰিব লাগে। আৰু সেই জাগৃত কৰাৰ যি অনুষ্ঠান, জাগৃত কৰাৰ যি মঞ্চ, এই ভাগৱত অনুষ্ঠান। এই ভাগৱতলৈ আহি আপোনালোকৰ ভিতৰৰ সত্তাবিলাক, আপোনালোকৰ সকলো বস্তু আপোনালোকৰ অন্তৰত আছে, মাত্ৰ জাগৃত নোহোৱাকৈ আছে। আৰু জাগৃত কৰিব পৰা ব্যৱস্থা হোৱা নাই, ব্যৱস্থা পালন হোৱা নাই। আৰু এই ব্যৱস্থা স্বামীৰ জৰিয়তে হওক, সাধু সংগৰ জৰিয়তে হওক, ভাগৱতৰ মাধ্যমেদি হওক, যদি জাগৃত হৈ উঠে, সেই আইগৰাকীয়ে যেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিব, কোনো পুৰুষসকলে সেই ভগৱন্তক সন্তুষ্ট কৰিব নোৱাৰে। বহুত উদাহৰণ। গোপীসকলে, বিপ্ৰ পত্নীসকলে, কুন্তি মাৱে, দ্ৰৌপদীয়ে, বহুত উদাহৰণ। অনুসূয়াই, আপোনালোকৰ মাজৰে সেইসকল মহিয়সী নাৰী। আৰু এই মহিয়সী নাৰীসকলে কেৱল কৃষ্ণক শ্ৰৱণ কীৰ্তন কৰক, কৃষ্ণৰ চৰণ চিন্তা কৰি থাকক, আৰু বিশেষ একো কৰিব নালাগে। সমস্ত ভাগৱতে যেতিয়া আমি দ্বাদশ স্কন্ধ পাম, তেতিয়া পৰীক্ষিতে ঘোষণা কৰিব যে ভাগৱতত কি আছে। ভাগৱতত মাত্ৰ দুটা বস্তু আছে, এটা হ'ল কৃষ্ণৰ পদ আৰু কৃষ্ণৰ গুণনাম। কৃষ্ণৰ পদ চিন্তা কৰি থকা, বিশেষ জানিব দৰকাৰ নাই, কোনো বিশেষ মন্ত্ৰৰ প্ৰয়োজন নাই, কিন্তু কৃষ্ণৰ চৰণ মাত্ৰ চিন্তা কৰি থাকিব লাগে ৰাতিপুৱা পৰা গধূলিলৈকে, আৰু কৃষ্ণৰ গুণানুকীৰ্তন ভাল পাব লাগে। তাৰ ব্যতিৰেকে আৰু বেলেগ কথা চিন্তা কৰিলে আপোনালোকে একৰ বাদে দুই হ'ব। কি হ'ব? দ্বিতীয় হ'ব। দ্বিতীয় আইগৰাকী হ'ব। আৰু দ্বিতীয় আইগৰাকীৰ গৰ্ভত কি জন্ম হ'ব? অসুৰ জন্ম হ'ব। হিৰণ্যাক্ষৰ হিৰণ্যকশিপুৰ জন্ম। দ্বিতি মানে দ্বিতীয়, দুটা। অদিতি মানে অদিতি, এটা। অদিতি গৰ্ভত দেৱতা হ'ব, দ্বিতীয় গৰ্ভত দৈত্য হ'ব। কাৰণ যোনে দুটা বস্তু চিন্তা কৰিব তেওঁৱেই অসুৰ। কোনটো কৰিম, কোনটো নকৰিম। আমাৰ মাজত সেই তেনেকুৱাত নাথাকেনে? ভাগৱতে কোৱা কথাখিনি হয় নেকি? তেওঁ ক'লেই হ'ব।
এই ৰুদ্ৰল্যমান চিন্তাটোৱে হ'ল দ্বিতি। কেতিয়াও আপোনালোকে দ্বিতিলৈ নাযাব, অদ্বিতি হৈ থাকক। অৰ্থাৎ এটা কথাকে চিন্তা কৰক, জীৱনত ভাগৱতে উপদেশ দিছে, আজি ভাগৱতক নৎসাত কৰিব পৰা পৃথিৱীত কোনো মানুহ ওলোৱা নাই। ভাগৱত অকল বালিজান গাঁৱতে গাই থকা নাই, ভাগৱত অসমতে গাই থকা নাই, ভাগৱত ভাৰতবৰ্ষত গাই থকা নাই, সমস্ত পৃথিৱীত ভাগৱত শ্ৰৱণ কীৰ্তন হৈ আছে। ভাগৱতক নৎসাত কৰিব পৰা আজিলৈকে কোনো এজন ব্যক্তি ওলোৱা নাই। ভাগৱত ভগৱন্তৰ মুখৰ বাণী, ভাগৱত কোনোবাই লিখা বস্তু নহয়। এই ভাগৱত ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক প্ৰথম কৈছিল, আৰু সেই ব্ৰহ্মাদেৱে তেওঁ মানৱ পুত্ৰ দেৱৰ্ষি নাৰদক কৈছিল, আৰু দেৱৰ্ষি নাৰদে ব্যাসক কৈছিল, ব্যাসে শুকক কৈছিল, শুকমুখে আহি পৰীক্ষিতক কোৱাৰ চলে আজি আমি পৰম সৌভাগ্যৱান কলিযুগত আমি জন্মগ্ৰহণ কৰি নৰজীৱন আমি সফল কৰি আজি ভাগৱতৰ অনুষ্ঠানত উপবিষ্ট হৈ আমি ভাগৱত শ্ৰৱণ কৰিবলৈ সুযোগ পাইছোঁ। তাতোতকৈ ভাগৱত শ্ৰৱণ কৰিবলৈ সুযোগ পোৱা আটাইতকৈ ডাঙৰ কথা দশম স্কন্ধ। মা পাৰ্বতীয়ে ভাগৱতৰ নৱম স্কন্ধলৈকে শ্ৰৱণ কৰিলে, কিন্তু দশম শ্ৰৱণ কৰিব নোৱাৰিলে। যি লোকে দশম স্কন্ধ এবাৰ হ'লেও শ্ৰৱণ কৰিছে বা কীৰ্তন কৰিছে, তেওঁ জীৱনৰ জন্ম সফল হৈ গৈছে। স্বয়ং মহাদেৱৰ পত্নী মাতা পাৰ্বতীয়ে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰিলে। যেতিয়া ভাগৱত কৈ আছিল তেতিয়া মাতা পাৰ্বতী নিদ্ৰা গ'ল, আৰু নিদ্ৰা যোৱাৰ পাছত যেতিয়া সাৰ পাই তেওঁ স্বামীক সুধিছিল, হে স্বামী, তুমি ভাগৱত কৈ থাকোঁতে মই নিদ্ৰা গ'লোঁ, কৃষ্ণৰ জন্ম হ'লনে? অৰ্থাৎ কৃষ্ণৰ জন্ম দশমৰ প্ৰথম পাঠটোতে আছে। তাৰমানে তেওঁ দশম নুশুনিলে। শিৱই দশম কৰি ভাগৱত কৈ শেষ কৰিলে, তেওঁ নৱমলৈকে শুনিলে, কিন্তু দশম শুনাৰ ভাগ্য নহ'ল। কাৰণ এই দশম প্ৰথমৰ পৰা শেষলৈকে ভগৱন্ত পুৰুষৰ লীলা কেৱল লীলা। পুতনাক বধ কৰাৰ পৰা ধৰি একেবাৰে অঘাসুৰ বগাসুৰ, কংস চানু, শিশুপাল বধ কৰালৈকে তেওঁ কেৱল লীলা ইয়াত সংলগ্ন হৈ আছে। এই দশম আপোনালোকে একাধিক্ৰমে যদি দশমৰ কৃষ্ণৰ লীলা শ্ৰৱণ কৰে, আপোনালোকৰ জীৱন ধন্য হৈ যাব। আপোনালোকে এক হওক, মনত এক হওক, আৰু সেই একৰ মাধ্যমেদি আপোনালোকে কৃষ্ণৰ চৰণ চিন্তা কৰক, কৃষ্ণৰ গুণানাম হৃদয়ত বান্ধক, আৰু একো চিন্তা কৰিব নালাগে। মই কোৱা নহয়, আইসকল ভাগৱতে কৈ আছে। আইসকলক সেইটো কথাই কৈছে, অনুসূয়া আই সেইটোকে কৈছে যে মই স্বামী সেৱাৰ বাদে আৰু বেলেগ সেৱা কৰা নাই। আপোনালোকৰ দেখা ভগৱান হ'ল স্বামী, আৰু স্বামী হৃদয় কমলতে প্ৰভু ভগৱন্তৰ ৰূপ ধাৰণ কৰক। সেই ৰূপ ধাৰণ কৰক, কৃষ্ণ নাম মুখত আনক, আৰু ব্যতিৰেকে বেলেগ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে আপোনালোকে দ্বিতীয় লাইনত খাৰা হ'ব। অদিতি হৈ আপোনালোকে নাথাকিব, দ্বিতীয় হৈ নাথাকিব, অদিতি হ'ব। অদিতি গৰ্ভত দেৱতা জন্মগ্ৰহণ। হে ৰাম অনন্তৰে বিপ্ৰগণে, আশুষ অশান্তি মনে, পৰৈ হবে বহিৰি দিতাপ, জগতৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলো ভংগ, আমাত সিজিল মহাপাপ, নাৰী সমস্তৰ হিতু কৃষ্ণত ভকতি দেখি, গৰিহন্ত তাপে আপোনাক, কিনো মহাপাপ কৰিলো, স্থিত অধম হৈলো, ধিক আচুক আমাক, ইটো মহাব্ৰহ্ম জন্ম যজ্ঞব্ৰত পণ্ডিতালী, সবাহাংকু আচুক ধিকাৰ, কৃষ্ণত বিমুখ হৈলো, হবে অধুগতি গৈলো, ধিক জীৱন আমাৰ। আজি সেই ব্ৰাহ্মণসকলে ঘোষণা কৰিলে, আমি যি যজ্ঞ কৰিছোঁ এই যজ্ঞবিলাক ধিক মানে নিন্দা। ইটো মহাব্ৰহ্ম জন্ম যজ্ঞ ব্ৰত পণ্ডিতালী, এইবিলাক পণ্ডিতালী, যজ্ঞ ব্ৰত এইবিলাক পণ্ডিতালী, সবাহাংকু আচুক ধিক্কাৰ, এইবিলাক কেৱল ধিক্কাৰ। কৃষ্ণত বিমুখ হৈলো, হবে অধুগতি কৰিলো, ধিক জীৱন আমাৰ। যি যজ্ঞৰ দ্বাৰা কৃষ্ণ বিমুখ হয়, কৃষ্ণই বাৰম্বাৰ কৈছে, মোক শ্ৰৱণৰ কীৰ্তনৰ মাধ্যমেদিহে পাব, মোক যজ্ঞ কৰি নাপায় বুলি কৈছে। যজ্ঞ ব্ৰত তপ জপ এইবিলাকে মোক নাপায় বুলি বহুবাৰ কৈছে। মই নাথাকোঁ, যোগীৰ হৃদয়ত মই নাথাকোঁ। ক'ত থাকোঁ বুলি কৈছে? মই যিসকলে একান্তভাৱে মোৰ গুণলুব্ধ, তেওঁ মোৰ গুণ আৰু গুণলুব্ধ সেই কৃষ্ণই কেৱল শ্ৰৱণ কীৰ্তনকে
তেওঁ ভাল পায়। হেৰা নিশ্চয় জানিলো মহা জ্ঞানী কুমুহিবে পাৰো, কিনো বিষ্ণু মায়াৰ মহত আমি গুৰু জগতৰ শিখাই পুৰো নিৰন্তৰ, নিজ কাৰ্য ভৈলো বুদ্ধিহত। ব্ৰাহ্মণসকলে কৈছে যে সমস্ত জগতক আমি জ্ঞানী বুলি কৈ সমস্ত জগতক আমি কি কৰোঁ? জ্ঞান দি ফুৰোঁ, আৰু আমি নিজৰ কৰ্মই আমাৰ বেয়া, নিজে আমি কৃষ্ণক চিনি নাপাওঁ। আমি আকৌ জগতত গুৰু হিচাপে স্থিতি হৈ লোক শিক্ষা দি ফুৰোঁ, আমি গুৰু জগতৰ শিকাই ফুৰোঁ নিৰন্তৰ, নিজ কাৰ্য ভৈলো বুদ্ধিহত। আমাৰে বুদ্ধি নাই, আমাৰে চিন্তাধাৰা ভাল নহয়, আমি আকৌ ব্ৰাহ্মণ হৈ কি কৰোঁ? জগতত আমি শিক্ষা দি ফুৰোঁ। ঠিক আমি পত্নীতকৈ উঠি আমাৰ পত্নীসকলে আজি কৃষ্ণৰ ৰূপ দৰ্শন কৰিবলৈ সক্ষম হ'ল। আমি যজ্ঞতে নিৱৰ্তন হৈ পেলাই আজি কৃষ্ণৰ পৰা আমি বিভুক হ'লোঁ। আমাৰ জীৱনটো ঠিক। হেৰা মৃত্যু স্ত্ৰী সমস্তৰ দেখিও কৃষ্ণ তকেন, ভৈলা আহি পৰম ভকতি এৰিল গৃহৰু আখ, চিন্দিল মৃত্যুৰ পাখ, আৰা হ'ব মহাভাগ্যৱতী। সেই বিপ্ৰ পত্নীসকলক বিপ্ৰসকলে আজি চাৰ্টিফিকেট দিছে, প্ৰমাণ পত্ৰ দিছে, তেওঁলোক ভাগ্যৱতী। নিজৰ গৃহ ত্যাগ কৰিলে, নিজৰ স্বামীকো ত্যাগ কৰিলে, সকলো ত্যাগ কৰি যেতিয়া কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ আজি কৃষ্ণৰ প্ৰসাদ পালে। আমি কিন্তু আমাৰ মদগৰ্ভত আজি আমি বঞ্চিত হৈ থাকিলোঁ। গতিকে তেওঁলোকৰ নিচিনা ভাগ্যৱতী আমি হ'ব নোৱাৰিম। এৰা নাজানো গুৰুৰ মান, নাহি তপ জপ জ্ঞান, নাহি শৌচাচাৰ সংস্কাৰ, তথাপি কৃষ্ণ তপিনো সুদিহ ভকতি ভৈল, কি কহিব ভাগ্য আখম্বাৰ। কি বুলি কৈছে? সেই আইসকলে, সেই স্ত্ৰীসকলে কেনেকৈ গুৰুসকলক মান কৰিব লাগে, কেনেকৈ তপ কৰিব লাগে, কেনেকৈ জপ কৰিব লাগে, কেনেকৈ জ্ঞান শৌচাচাৰ সংস্কাৰ কৰিব লাগে তেওঁলোকে একো, কিন্তু নাজানাৰ পাছতো তেওঁলোকে কৃষ্ণক সুদৃঢ়ভাৱে ভকতি কৰি আজি কৃষ্ণৰ চৰণ স্পৰ্শ কৰিবলৈ তেওঁলোকৰ সৌভাগ্য হ'ল। আমি সকলো জনাৰ পাছত আমি বঞ্চিত হ'লোঁ। সকলোৱে বেছিকৈ জানিলে বেয়া, জানে বাৰু? আজি আমাৰ বেছিকৈ জনাৰ কাৰণে আমাৰ অহংকাৰ আহিছে। গতিকে আপোনালোকে কমকৈ জানি আছে ভাল কথা। কেৱল ভাগৱতলৈ যাব লাগে বুলি জানক, কৃষ্ণৰ গুণ লীলা শুনিব লাগে বুলি জানক, আৰু কৃষ্ণৰ পদ আপোনালোকে দিনে ৰাতিয়ে চিন্তা কৰা কথাটো জানিলে ইয়াতকৈ আৰু বেছি কথা জানিব নালাগে। আজি আমি ভাগৱত কৈ বিভিন্ন কথা জনাৰ পাছত আমাৰ মনলৈ অহংকাৰ আহিছে, গৰ্ব আহিছে, আৰু গৰ্ব অহাৰ কাৰণে আমি কি কৰিছোঁ? ভাল বেয়া বিচাৰ কৰিব জনা হ'ল। আমি হাতত এখন তোলা চালনী লৈ ল'লোঁ, তৰ্জু, তৰ্জু মানে দগাপাত, এইফালে দিওঁ এইটো বোলে বেছি হৈছে, এইফালে দিওঁ এইটো কম হৈছে। আমি কম বেছি জুখিব পৰা হ'লোঁ। কেলৈ জুখিব পৰা হ'লোঁ? আমি দুটা কথা বেছিকৈ জনা কাৰণ। সমাজত আমি ঘূৰোঁতে ঘূৰোঁতে আমাৰ ছালবিলাক টান হৈ গ'ল, আৰু এতিয়া আমি কিহত লাগিলোঁ? নিন্দাত লাগিলোঁ। কিন্তু আজি কি কৰিছে? সেই ব্ৰাহ্মণসকলে সেই কথা স্বীকাৰ কৰিছে যে আইসকলে এইবিলাক নাজানে, মন্ত্ৰ নাজানে, তপ কৰিব নাজানে, যজ্ঞ কৰিব নাজানে, গুৰুক মান কৰিবও নাজানে। আপোনালোকৰ আইসকলৰ ভিতৰতে তেনেকুৱা নহয় জানো? কেতিয়াবা আপোনালোকে অবাঞ্ছিতভাৱে এজন গুৰু যদি বৈষ্ণৱ যায় কেনেকৈ সন্মান কৰিব লাগে পাহৰিয়ে লাগে, মণিখন টানিব লাগে বুলি পাহৰিয়ে লাগে। হয় সেইটো কথা, স্বভাৱতে নাৰী এইটো স্বভাৱ। আপোনালোকৰ গাত ভুল নাই, এইটো নাৰীৰ স্বভাৱ, আমি দেখোঁ হয়। আৰু আজি ভাগৱতেও এইটো কথা কৈছে, আৰু দেৱহী আয়েও সেইটো কথা কৈছে যে আমি স্বভাৱতে নাৰী ওলম, আমাৰ নাৰী মনবিলাক স্থিৰ হৈ নাথাকে, কিন্তু নাৰীৰ গাতে সমস্ত ভক্তি বীজটো অংকুৰিত হৈছে। গতিকে গৃহখনত আইগৰাকীয়ে ভগৱন্তক কাটৰে প্ৰাৰ্থনা কৰিলে সমস্ত ঘৰখন উদ্ধাৰ কৰিব পাৰিব। বাপজনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চিঞৰি থাকিলেও নহয়, যদি আইগৰাকী অৰ্হ আছে। এখন ঘৰ, এজন স্বামী, পুতি পুত্ৰ সন্তানক সুদৃঢ়ভাৱে সংসাৰখনৰ সেই নৌকাখন চাকনৈয়াৰ পৰা বচাই লৈ যাবৰ কাৰণে আইগৰাকীৰ গুৰু দায়িত্ব আছে। সেই আইগৰাকীৰ গুৰু দায়িত্ব মানে বহুত কথা জানিব নালাগে, কেৱল কৃষ্ণৰ শৰণ লৈ কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন কৰি সংস্কাৰীভাৱে ঘৰখন চলাই ল'লে সকলোখিনি সঠিকভাৱে পৰিচালিত হৈ থাকিব। আইসকলক আজি ভাগৱতে বহু গুণৰ দ্বাৰা আপোনালোকক প্ৰশংসা কৰিছে। আপোনালোকে এই প্ৰশংসা কেতিয়াও নেৰিব। আপোনালোকে সুদৃঢ় বিশ্বাসে দৃঢ় কৰি লওক যে আমাৰ দ্বাৰাই ভগৱন্ত অত্যন্ত সোনকালে সন্তুষ্ট হয়। সেইকাৰণে মাংগলিক কৰ্মবিলাকত আইসকলক কিয় উৰুলি দিব দিয়ে? আইসকলক উৰুলি কিয় দিব দিয়ে? আইসকল নহ'লে আমি উৰুলি নহ'লে আমাৰ মাংগলিক কৰ্ম নহয়। কিয় দিয়ে?
কেতিয়াবা আপুনি চাবচোন কিবা এটা কৰিবলৈ গ'লে আইসকলক চাকি বন্তি লৈ যাবলৈ কিয় দিয়ে? তাৰমানে আইসকলৰ দ্বাৰা ভগৱন্ত অতি সোনকালে সন্তুষ্ট, আমাৰ পৰা নহয়। হেৰা নাজানো গুৰুৰ মান, নাহি তপ জপ জ্ঞান, নাহি হোচা চাৰ সংস্কাৰ, তথাপি কৃষ্ণ তো কিনো সুদিহ ভকতি ভৈল, কি কহিব ভাগ্য আখম্বাৰ, ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰু কহু সখা কৰি, বেদ হব কহিলো মিছাত, যত কৰো কিছু নুই কৃষ্ণ তো বিমুখ হুই, চিন্তিলো আপুনি আত্মঘাত। আত্মঘাত মানে আত্মঘাতী মানে এই ৰছী এডাল লৈ গছত ওলমি দিয়াটো আত্মঘাতী নেকি? চুইচাইড বুলি যে কয়। আত্মঘাতী মানে কিবা? আত্মঘাতী মানে কি? আত্মাৰ অধোগতি। আত্মাৰ অধোগতি। আত্মাৰ অধোগতি কোনবিলাক? এই যে আমি গুৰুৰ কথা নজনাকৈ জানিছোঁ বুলি যেতিয়া কৰ্ম কৰিবলৈ যাওঁ, সেইটো আত্মাৰ অধোগতি। এবাৰ কৈছিলে এজন বৈষ্ণৱ, ল'ৰা এটাক বোলে ৰাস্তাতে হ'লে বোপাই ক'লৈ যাওঁ, বোলে এই আসন পতা আছে, তালৈ মাতিছে, ভকত এজন কম হৈ আছে, সেইকাৰণে বোলে দৌৰি যাওঁ। বোলে তুমি হৰণ ল'লানে? বোলে ক'ত কি হৰণ? মই ক্লাছ 8-9 হাই ছেকেণ্ডেৰীত পঢ়িয়ে আছোঁ। তেওঁ হৰণ লোৱা নাই, ভজন লোৱা নাই, কিন্তু আজি গুৰু আসন পাতিবৰ কাৰণে এজন ভকত কম হৈছে, তেওঁ ভকত হৈ দিব। এইটো হ'ল আত্মাৰ অধোগতি। তেওঁ আত্মঘাতী হৈছে, নিজে নিজক নাশ কৰি আছে। গতিকে প্ৰকৃত কথা চিন্তা বাৰ্তাৰেহে আপুনি আগবাঢ়ি যাওক, আৰু যদি নাযায় তেতিয়াহ'লে আত্মঘাতী বুলি কোৱা হয়, আত্মাৰ অধোগতি। আৰু সেই আত্মাৰ অধোগতি কাৰ হৈছে? আজি ব্ৰাহ্মণসকলৰ হৈছে। তেওঁলোকে নাজানে, সকলো জানিও আজি একো নাজানে। গতিকে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে ব্ৰহ্মচৰ্য ব্ৰত ধৰি গুৰুক শুশ্ৰূষা কৰি বেদ হ'ব পঢ়িও মিছা, সকলো মিছা, যত কৰো কিছু নুই কৃষ্ণত বিমুখ হৈ চিন্তিলো আপুনি আত্মঘাত। কৃষ্ণক বিমুখ কৰাৰ কাৰণে আমি কি হ'লোঁ? আত্মঘাতী হ'লোঁ। এইটো গতিকে কৃষ্ণক চিন্তা কৰিব পৰা ব্যৱস্থাখিনি পালন হ'লেহে আমি কি হ'ব? আত্মাৰ উদ্ধগতি হ'ব, আত্মাৰ অধোগতি হ'বলৈ যত্ন কৰিব নালাগে। 150 অধ্যায় দুলৰি। হেৰা কৰ্মৰ গৰ্বত সদায়ে প্ৰমত্ৰ, আমি মোহ গৃহবাসী জানিয়া নিশ্চয়, কৃষ্ণ কৃপাময় আমাক স্মৰাইলা আহি, হেৰা নুহি কিয় অন্ন আমাক খুজিবা, সাক্ষাতে লক্ষ্মীৰ পতি, আমি অচেতন যজ্ঞতেহে মন, তাক নকৰিলো মতি, এৰা মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত ধৰ্ম কৰ্ম, হবে যিটো কৃষ্ণময়, তেন্তে বিষ্ণু যদু কুলে উপজিলা, শুনিয়া আছো নিৰ্ণয়, হেৰাম তথাপি জানিবে নপাৰিলো তাংক, কিনো আমি মন্দ ভাবি, এই বুলি হবে পৰিপ্ৰণামন্ত, কৃষ্ণৰ দিশ লাগি। আৰু এনেধৰণে তেওঁলোকে চিন্তা কৰিলে, আৰু চিন্তা কৰি তেওঁলোকৰ যে ভুল হৈছে, যিমান তন্ত্ৰ মন্ত্ৰ যজ্ঞ কৰ্ম কৰিছোঁ কৃষ্ণৰ বাদে এইবিলাক যে অনাৰ্থ বা অনৰ্থক, এই কথা চিন্তা কৰি আৰু সেই বিপ্ৰসকলে সেই স্থানৰ পৰাই কৃষ্ণ যিফালে আছে সেইফালে চাই তেওঁলোকে কি কৰিছে? নমস্কাৰ কৰিছে। কি বুলি নমস্কাৰ কৰিছে? হে ৰাম নমো নমো কৃষ্ণ প্ৰভু ভগৱন্ত, তুমি জগতৰে স্বামী, তোমাৰ মায়ায়ে মোহিলে কমতি, কৰ্মপথে ভমু আমি, এৰা নজানি প্ৰভাৱ আমি মূঢ় ভাৱ, কৰাইলো অসন্তোষ,
হৰণে মোৰ কিও হবে দুখ। প্ৰাৰ্থনা কৰিছোঁ। এ ৰাম কতো কতো বিপ্ৰ বহি আলোচন্ত, আমিও ব্ৰজকহ যাওঁ কৃষ্ণক দেখিব কাতৰ কৰিব হেন বা দুখ এৰাও। কিছু বিপ্ৰই আকৌ বহি বহি আলোচনা কৰিছে, হেৰা ব'লা বৃন্দাবনলৈকে যাওঁ ব'লা, যদি কৃষ্ণক দৰ্শন কৰি আমি তেওঁৰ প্ৰতি কৰা যি ভুল যি অপৰাধ, এই অপৰাধ যদি আমি কাকুতি মিনতি কৰোঁ নিশ্চয় আমাৰ দুখবিলাক এৰাই যাব, ব'লাচোন যাওঁ বৃন্দাবনলৈকে যাওঁ, তেওঁক দৰ্শন কৰোঁ। এইবুলি কিছু কিছু বিপ্ৰই বহি আলোচনা কৰিছে। আৰু কিছু কিছু বিপ্ৰই আকৌ কি কৰিছে, যিফালে কৃষ্ণ আছে সেইফালেকে চাই তেওঁ নমস্কাৰ কৰি তেওঁলোকৰ অপৰাধৰ মাৰ্জনা বিচাৰিছে। কেহু বোলৈ দুষ্ট ৰাজা কংসে শুনি কৰিবে আহিনী মূল, সৰ্বস্ব আগ্ৰহী লৈবে ক নিগ্ৰহী হৰুৱাই বুজাতি কুল। আকৌ কিছুসকলে কৈছে, হেৰা তুমি জানানে এই কৃষ্ণ যে আছে, কৃষ্ণই কংসক বধিবৰ কাৰণেহে বৃন্দাবনত আছেহি। তেওঁ অলপতে বকুললৈ যাব, মথুৰালৈ যাব, মথুৰাত গৈ কৃষ্ণক হত্যা কৰিব আৰু কৃষ্ণক মাৰিবৰ কাৰণে কংসই বিচাৰি ফুৰিছে। আজি যদি আমি কৃষ্ণৰ কাষলৈ যাওঁ, কংসই আমাক জানিলে, আমাক সপৰিয়ালে, আমাক সৰ্বস্ব কুৰু ধ্বংস কৰি হত্যা কৰিব। গতিকে আমি কৃষ্ণৰ ওচৰলৈ নাযাওঁ। বেলেগ এখিনি আকৌ সেইটো কথা কৈছে, যদি কৃষ্ণৰ কাষলৈ যাওঁ, আমাৰো তেনেকুৱা ভয় নাই জানো? মোৰ যাবলৈ মন আছে, কিন্তু মোৰ কিছুমান ভয়ৰ কাৰণে মই যাব নোৱাৰোঁ, নহয়নে বাৰু? এনেকুৱা ভয়বিলাক আমাৰ মাজত থাকে। আমি তেনেকুৱাবিলাকৰ ভয়ৰ কাৰণে আমি মনত থকা বহু কথা সৎ চিন্তা থকাৰ পাছতো আমি কৰিব নোৱাৰোঁ। আজি বিপ্ৰসকলৰ কংসৰ প্ৰতি ভয় আছে, কাৰণ বিপ্ৰসকল যদি কৃষ্ণৰ চৰণত শৰণাপন্ন হয়, কিন্তু তেওঁলোকে এই কথা নাজানে যে কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'লে যে বিপ্ৰসকলক যে কৃষ্ণই আশ্ৰয় দিব, এই কথা কিন্তু বিপ্ৰসকলৰ মনলৈ জ্ঞানটো নাহে। তেওঁলোকে নিজে সুৰক্ষিত হোৱাটো বিচাৰিছে, কংসৰ প্ৰতি ভয় খাই তেওঁলোকে কৃষ্ণৰ ওচৰলৈ নাযায়। এই কথাটোকে ইয়াত কৈছে যে কেহু বোলৈ দুষ্ট ৰাজা কংসে শুনি কৰিবে আহি নিৰ্মূল, সৰ্বস্ব আগ্ৰহী লৈবে ক নিগ্ৰহী হৰুৱাই বুজাতি কুল। হে ৰাম হেন মনে গুণী কংসৰ ভয়ত নগৈলন্ত দ্বিজগণ, গৃহতে থাকিয়া কৃষ্ণৰ কৰিলা শ্ৰৱণ গুণ কীৰ্তন, এহি মতে চুৰ কৰিলা বিপৰ কৰ্মৰ গৰ্ব কলে, ব্ৰাহ্মণী হবাক দিলন্ত প্ৰসাদ অন্ন মাগিবাৰ চলে। বিপ্ৰসকল আজি উপলব্ধি হৈছে যে কৃষ্ণই বিপ্ৰসকলৰ পত্নীসকলক কৃপা কৰিবৰ কাৰণে, অনুগ্ৰহ কৰিবৰ কাৰণে আজি প্ৰসাদ খোজাৰ চলে আজি বিপ্ৰ পত্নীসকলক উদ্ধাৰ কৰিছে। যেতিয়া ভগৱন্ত সন্তুষ্ট হৈ থাকে, কাৰণ সেই বিপ্ৰ পত্নীসকলে কৃষ্ণক ভঞ্জনা কৰি থাকে, কেৱল তেওঁলোকে যজ্ঞ মন্ত্ৰ যজ্ঞ গুৰু শুশ্ৰূষা কৰিব নাজানে, কিন্তু তেওঁলোকে কৃষ্ণৰ চৰণ চিন্তা কৰি থকাৰ কাৰণে কৃষ্ণই মূল উদ্দেশ্যটো কি আছিলে? বিপ্ৰসকলক উপকাৰ কৰাটো নহয়, তেওঁ ভকতক উপকাৰ কৰে। আৰু ভকতক উপকাৰ কৰিবৰ কাৰণে তেওঁ প্ৰসাদ অৰ্থাৎ সেই যজ্ঞৰ প্ৰসাদ পূজাৰ চলে আজি বিপ্ৰ পত্নীসকলক উদ্ধাৰ কৰি। আপোনাৰ হবে যদি কৃষ্ণৰ একান্ত ভকত হয়, কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰি থাকে, আপোনাৰ হ'ব কৃপা কৰিবৰ কাৰণে কৃষ্ণই নিজেই গুচি আহিব, কিবা এটা চলে। আপোনাক এনেকুৱা এজন মানুহ লগাই দিব, যিজনক লগ পালে আপোনাৰ এনেকুৱা এটা সুবিধা হ'ব, যিটো সুবিধা আপুনি 7 জনমত কৰিব পাৰে। এইটো কৃষ্ণৰ কিবা যে মোৰ ভক্তজনে দুৰ্দশাগ্ৰস্ত হৈ আছে, যন্ত্ৰণা পাই আছে, যদি এই ভকতজনক মই কেনেকৈ উদ্ধাৰ কৰিম, আৰু এইটো কৃষ্ণই চিন্তা কৰে। তাৰ ফলস্বৰূপে বিঠাল ভগৱানৰ কথা আপোনালোকে আনিব পাৰে। কুন্দুলী নামৰ এজন শিশুৱে নিজৰ পিতৃ মাতৃক এনেধৰণে ভক্তি কৰি আছিল, সেই কাষতে থকা বিঠাল ভগৱান মন্দিৰত সকলো লোকে এখন আবেদন লৈ তেওঁলোকৰ অভাৱ অভিযোগৰ কথা ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনায়।
আৰু এই কুণ্ডলীয়ে নিজৰ পিতৃ মাতৃক সেৱা সৎকাৰ কৰি 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 কেতিয়াও তেওঁ সেই বিঠাল মন্দিৰলৈ নাযায়। আৰু এই বিঠাল ভগৱান হ'ল কৃষ্ণ। আৰু সেই বিঠাল হ'ল এদিন দেখিলে যে কুণ্ডলীয়ে নিজৰ ঘৰতে থাকে, নিজৰ পিতৃ মাতৃকে ভঞ্জনা কৰি থাকে, কেতিয়াও তেওঁ মন্দিৰলৈ নাহে। সমস্ত লোকে মন্দিৰলৈ আহে, কিন্তু কুণ্ডলী নাই। এদিন ভগৱান মন্দিৰৰ পৰা নিজে ওলাই গুচি গ'ল কুণ্ডলীৰ ঘৰলৈ। আৰু সেই সময়ত কুণ্ডলীয়ে কি কৰি আছিল? নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰি আছিল। আৰু বাহিৰৰ পৰা বিঠাল ভগৱানে কুণ্ডলীক মাত দিলে, আৰু কুণ্ডলীয়ে ক'লে, কোন আহিছে? আপুনি বাহিৰতে ৰৈ থাকক, মই পিতৃ মাতৃক শ্ৰদ্ধা আৰু ভক্তি কৰি আছোঁ। আৰু বাৰে বাৰে বিঠাল ভগৱানে কুণ্ডলীক মতাৰ পাছত কুণ্ডলীয়ে ওলাই আহিলে, এটি ভঙা ইটা দলিয়াই দি ক'লে যে কোন আহিছা তুমি? সেই ভঙা ইটাটোতে ৰৈ থাকা, মোৰ পিতৃ মাতৃক মই সেৱা ভক্তি শ্ৰদ্ধা কৰি আছোঁ। আৰু যেতিয়া সেৱা ভক্তি শ্ৰদ্ধা কৰি কুণ্ডলী ওলাই আহিলে, ওলাই আহি বিঠাল ভগৱানে ক'লে, কুণ্ডলী, তোমাৰ ইমান দুৰ্দশা কষ্ট, তোমাৰ ইমান দৰিদ্ৰ, সকলো লোকে মোক কিবা নহয় কিবা খোজে, কিন্তু তুমি কোনোদিনে মোক নোখোজা। তোমাক মই উপকাৰ কৰিব বিচাৰোঁ, তোমাক মই কৃপা কৰিব বিচাৰোঁ। তুমি বহুত দুখ কষ্টৰ মাজেদি জীৱন নিৰ্বাহ কৰিছা, তুমি ভক্তি কৰি আছা পিতৃ মাতৃক। তোমাৰ পিতৃ মাতৃ ভক্তিৰ জৰিয়তে মই সন্তুষ্ট হৈছোঁ। সন্তানৰ পিতৃ মাতৃ ভক্তিয়ে হ'ল ভগৱানৰ সেৱা। ভগৱানক সন্তানে কেতিয়াও সেৱা কৰিব নালাগে, পিতৃ মাতৃক সেৱা কৰিলে ভগৱন্তৰ সেৱা হৈ যায়। আৰু এই কথাটো গীতাত সিদ্ধান্ত দিলে একেবাৰে শেষত। কোনে সিদ্ধান্ত দিলে? অৰ্জুন। অৰ্জুনক 18 অধ্যায় গীতা কোৱাৰ পাছত অৰ্জুনে কৃষ্ণক কি ৰূপত দেখিলে? কৃষ্ণক কি ৰূপত দেখিলে? কৃষ্ণই 18 অধ্যায় গীতা কোৱাৰ পাছত অৰ্জুনে কৃষ্ণক কি কি ৰূপত দেখিলে? পিতৃ মাতৃ বন্ধু সুহিত ধন দিওঁতা আৰু সমস্ত ভোগৰ গৰাকী হিচাপে। সেইটোকে প্ৰাৰ্থনাটো আমাৰ গায় হেৰিয়ত, এইটো আপোনাৰ কিহত? তমেব মাতা পিতা তমেব, তমেব মাতা পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব। তুমিয়ে মোৰ পিতা, তুমিয়ে মোৰ মাতা, তুমিয়ে মোৰ বন্ধু, তুমিয়ে মোৰ সখা। তমেব বিদ্যা, তুমিয়ে মোৰ বিদ্যা, দ্ৰবিণম তমেব, যিমানবিলাক দ্ৰব্য তুমি মোক দিছা বা মোৰ আছে সকলো তোমাৰ। তমেব সৰ্বম মম দেৱ দেৱ। এইটো একদম গীতাৰ লাষ্টত অৰ্জুনে প্ৰাৰ্থনা কৰিছে। তমেব মাতা পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম দেব দেব। তমেব মাতা পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্রবিণম তমেব, তমেব সর্বম দেব দেব, তমেব সর্বম দেব দেব, তমেব সর্বম দেব দেব। এইটো অৰ্জুনৰ প্ৰাৰ্থনা গীতাৰ শেষত আছে, গীতাৰ। গতিকে এই কথাখিনি আমি তেওঁৱে মাতা তেওঁৱে পিতা। আৰু এই যে কৃষ্ণ, সেই মূৰ্তিটো ভগৱন্তৰ ৰূপটো সন্তানসকলে নিজৰ পিতৃ মাতৃক যদি দৰ্শন কৰিব পাৰে, তেওঁ আৰু ভগৱানক দৰ্শন কৰিব নালাগে। আৰু এই কথা বিঠাল ভগৱানে আহি যেতিয়া কৃষ্ণলে, হে কুণ্ডলী, তুমি কিবা নহয় কিবা লোৱা, কিবা নহয় কিবা মই তোমাক দিব বিচাৰোঁ। তেতিয়া কুণ্ডলীয়ে কৈছে যে মোক নালাগে। বোলে কিয় নালাগে? মোক এইটোৱে বস্তু মই পাইছোঁ জীৱনত, তুমি মোক দিছা যে মই পিতৃ মাতৃৰ চৰণ সেৱা কৰিবলৈ সুযোগ পাইছোঁ। এজন সন্তানৰ চৰণ সেৱা কৰিবলৈ পোৱাটো, পিতৃ মাতৃৰ চৰণ চুবলৈ পোৱাটো, তাতকৈ আৰু বেলেগ পাবলগীয়া বস্তু নাথাকে। জীৱনৰ শেষ বস্তু পায়। যি সন্তানে নিজৰ পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰিছে, সেই সন্তানে জীৱনত আৰু সম্পত্তি পাবলৈ বাকী নাই। আজি কত ল'ৰা ছোৱালী অনাথ হৈ আছে, নিজৰ পিতৃ মাতৃ নাই। পিতৃ মাতৃ আছে যদিও জন্ম হোৱাৰ আগতে ঢুকাইছে। যি সন্তান আজি পিতৃ মাতৃ পৰিপূৰ্ণ হৈ আছে,
সেই সন্তানে যদি পিতৃ মাতৃ আজি চৰণ স্পৰ্শ নকৰে জীৱনৰ সমস্ত তেওঁ বাকী ৰৈ গৈছে। আৰু যি সন্তানে নিজৰ পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰিছে তেওঁ আৰু জীৱনত পাবলৈ বাকী নাই। এই কথা কুন্দুলীয়ে বিশাল ভৱনত ঘোষণা কৰিলে। তেতিয়া কৈছে, নহয় মই তোমাৰ ওচৰলৈ আহিছোঁ যেতিয়া তোমাক দৰ্শন দিছোঁ নহয়, মই তোমাক কিবা নহয় কিবা দিমেই, এইটো মোৰ নীতি। বোলে যদি তুমি দিব খুজিছা, তোমাৰ যদি নীতিয়ে দিব লাগে, তেতিয়াহ'লে তুমি মোক এইটো কথা দিয়া, তুমি গোটেই জীৱন তুমি সেই ভঙা ইটাৰ ওপৰত খাৰা হৈ থাকা। সমস্ত লোকে জানক যে সন্তানে পিতৃ ভক্তি কৰিলে কেনেকৈ ভগৱান মন্দিৰৰ পৰা নমাই আনি ঘৰৰ পদূলি মুখত বা ঘৰৰ দৰ্জা মুখত খাৰা কৰিব পাৰে। সমস্ত জগতে এই কথা জানক, তুমি আজীৱন সেই ভঙা ইটাৰ ওপৰতে খাৰা হৈ থাকা। আৰু ভগৱন্তে তথাস্তু বুলি ক'লে আজিও সেই বিশাল ভগৱান এটা ভঙা ইটাৰ ওপৰত খাৰা হৈ সমস্ত জগতক ঘোষণা কৰি আছে যে সন্তানে পিতৃ মাতৃক সেৱা কৰিলে বৈকুণ্ঠৰ ভগৱন্তক নমাই আনিব পাৰে। এইটোৱেই হ'ল সিদ্ধান্ত। আৰু সেই কথাটো আজি এই ব্ৰাহ্মণসকলে এই কথা আজি উপলব্ধি কৰিছে। হে ৰাম এহি মতে চুৰ কৰিলা বিপ্ৰৰ কৰ্মৰ গৰ্ব কলে ব্ৰাহ্মণী সবাক দিলংক প্ৰসাদ অন্ন মাগিবাৰ চলে। ভগৱন্তই আপোনাক কেনেধৰণে কৃপা কৰিব তাৰ চল ভগৱানে বিচাৰি নিজেই উলিয়াই ল'ব। এই ৰাম ৰচিল শংকৰে নিৰন্তৰে নৰে শুনা সাৱধান কৰি একো কৰ্মে ধৰ্মে কৃষ্ণক নপাই ভকতিহে বৈশ্য হৰি। হে ৰাম ব্ৰত ক্ৰপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহাযুগ জাগ জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণ কন পাৱে লাগ। ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান মহাযুগ জাত জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণক নাপাৱে লাগে। কিমানকেইটা কথা নেগলেক্ট কৰিলে ভাগৱত, কেঞ্চেল কৰিছে। কি কি কেঞ্চেল কৰিছে? ব্ৰত তপ তীৰ্থ যজ্ঞ দান, নহয়নে বাৰু, জ্ঞান, আৰু কি কৈছে মহাযুগ আৰু জাত জাতি কুলাচাৰ স্বধৰ্ম সন্যাস। 8টা 9 10 11টা বস্তুৱে কৃষ্ণক নাপায় বুলি কৈছে। আপুনি জ্ঞানী হ'লে ঈশ্বৰক নাপায়। আপুনি মহাপণ্ডিত জ্ঞানী সমস্ত বেদ জানে কিন্তু ঈশ্বৰৰ ভক্তি নাই। প্ৰমাণ বেদব্যাস। বেদব্যাসৰ ইমানেই জ্ঞান, তেওঁ বেদক ভাগ ভাগ কৰি 14 পুৰাণ 18 পুৰাণ 14 শাস্ত্ৰ উপনিষদ সংহিতা লিখি তেওঁ সমস্ত জগতত তেওঁ প্ৰচাৰ কৰাৰ পাছত তেওঁ কি হ'ল? কৃষ্ণৰ ভকতি নহ'ল। আৰু পাছত কৃষ্ণৰ ভক্তি কৃষ্ণৰ গুণলীলা এই মহাভাগৱত ৰচনা কৰিহে ব্যাসদেৱৰ ভকতি সাধন হ'ল। আৰু কি কৈছে? যিসকলে ব্ৰত কৰি মৰে কৃষ্ণৰ ভক্তি নাই, তপ কৰি মৰে কৃষ্ণৰ ভক্তি নাই, তীৰ্থ দৰ্শন কৰি কৰি ঘূৰি ফুৰে কিন্তু তেওঁ ভক্তি নাই। গতিকে এই সমস্ত কাৰ্যৰ দ্বাৰা কৃষ্ণ পাব নোৱাৰে, কেৱল ভকতিহে পাৰে। এইটো কথা। ভকতি মানে বোলে ভকতিহে পাৰে, ভকতিহে পাৰে। ভকতি মানে শ্ৰৱণ আৰু কীৰ্তনকে ভকতি বুলি কোৱা হয়। 9বিধ ভক্তি আছে। 9বিধ ভক্তি অৰ্চন বদন পদসেৱন দাস্য শাসিত শ্ৰৱণ কীৰ্তন আৰু আত্মা নিবেদন। আৰু এই 9বিধ ভক্তিৰ ভিতৰত 2বিধ ভক্তি শ্ৰেষ্ঠ, শ্ৰৱণ আৰু কীৰ্তন। আৰু এই 2বিধৰ ভিতৰত আৰু এবিধ শ্ৰেষ্ঠ, কি? শ্ৰৱণ। আপোনালোকে 1 নম্বৰ ভকতিটো কৰি আছে, আমি 2 নম্বৰ ভকতিটোহে কৰি আছোঁ। শ্ৰেষ্ঠ কোন? আপোনাৰ হ'ব শ্ৰৱণ। আৰু এই শ্ৰৱণ ভক্তি সাধন কৰি থাকোঁতে যদি আপোনালোকে নিয়াৰিকৈ নকৰে তেন্তে আপোনালোকে শ্ৰৱণ ভক্তিৰ পৰা বিচলিত হৈ যাব। শ্ৰৱণ কীৰ্তনে যিটো অনুক্ষণে ভলৈ মহাভক্তি ভাবে সিহে মহাজনে অপয়াসে সুখে হাততে মুকুতি পাৱে।
এৰাম জানি ইটো তত্ৰ ঈশ্বৰ কৃষ্ণ তম হুয়ুক এক হৰণ গাৱা গুণ গীত কৰি এক চিত্ৰ বংশী উজম কৰণ। গীত গাবলৈ গৈছে, গান গাবলৈ গৈছে একচিত্ৰ কৰি। আমি ভাগৱতৰ মাধ্যমত যে গীত মাতবোৰ গাওঁ সেইবিলাক ভাগৱতে উপদেশ দিছে। আজি এই ভাগৱতখন কথাই লিখি দিব পাৰিলে, গল্প আকাৰত লিখি দিব পাৰিলে, কিন্তু পদ্য আকাৰত চপয় দুলৰি ছবি কিয় দিছে? কাৰণ ভগৱন্তৰ সুৰত মুগ্ধ। আমি যদি হাত চাপৰি বজাই, বাদ্য বজাই, সুৰ মিলাই যদি কৃষ্ণৰ গুণনাম কীৰ্তন কৰোঁ, তেন্তে নিশ্চয় ভগৱন্ত পুৰুষ বৈকুণ্ঠৰ পৰা নামি আহি আমাৰ লগত, তেওঁ আমাৰ সংগত থাকি তালে তালে তেওঁ নৃত্য কৰে। এইবিলাক বেছি নহয়, এইবিলাক হিচাপৰ ভিতৰতে থাকে। নহ'লে বৰগীত ৰচনা নহ'লহেঁতেন, চপয়টোতে ৰচনা নহ'লহেঁতেন, নহয়নে বাৰু? যে কথা কোৱাকেই চব পঢ়িব পাৰিলে, কিন্তু এইবিলাক সুৰত কেলৈ বান্ধি দিলে? আজি ভাগৱতখন কথাই লিখি দিব পাৰিলে, আমি যেনেকৈ শ্ৰেণীৰ কিতাপবিলাক পঢ়োঁ, নহয় জানো বাৰু? গোটেই অৰ্থখিনি গোটাই তোমাৰ শংকৰদেৱে লিখি দিব পাৰিলে, কিন্তু শংকৰদেৱে পদ্যৰ আগত কেলৈ লিখিলে? যে তোমালোকে সুৰ লগাই কীৰ্তন কৰা। এইটোৱে অৰ্থ, কাৰণ ভগৱন্তৰ সুৰত মুগ্ধ। কলিত নামে হে, কলিত নামে হে, কলিত নামে হে গতি, নাম এৰিয়ান গতি নাই নাই, নাই জানা প্ৰতি প্ৰতি, আতি অনাচাৰ পাপৰ ভণ্ডাৰ, মন্দ দ্বিজ অজামিল, অতি অপয়াসে নামৰ অভ্যাসে, তাকো বৈকুণ্ঠ নিল। অতি অনাচাৰ, পাপৰ ভাণ্ডাৰ, মন্দ দ্বিজ অজামিল। অজামিল এজন দ্বিজ আছে। দ্বিজ কোনজনক কয়? যাৰ সংস্কাৰ আছে। জন্ম যায়তে শূদ্ৰ সংস্কাৰ এনং ভৱেদ দ্বিজ, বেদ পাঠাত ভৱেদ বিপ্ৰ, ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। অৰ্থাৎ যাৰ সংস্কাৰ আছে তেওঁ দ্বিজ। আজি অজামিল সংস্কাৰ আছিল, সংস্কাৰী পুৰুষ আছিল, কিন্তু তেওঁ সংস্কাৰী পুৰুষ হৈ আজি কিয় তেওঁ মন্দমতী হ'ল? মন্দমতী মানে তেওঁ চিন্তা ভাৱনা নাশ হ'ল। আপোনালোকে প্ৰশ্ন কৰিব পাৰে, সংস্কাৰী হোৱা মানুহে বা ঈশ্বৰ গুণানুকীৰ্তন কৰা মানুহে কিয় মন্দমতী হ'ব লগা হ'ল? কিয় পাপৰ ভাণ্ডাৰ হ'ব লগা হ'ল? ইয়াৰো এক ৰহস্য নথকা নহয়। অকণমান কৈ দিছোঁ কথাটো। অজামিলৰ পিতৃ মাতৃৰ নাম আছিল আলোক আৰু আলোকী। তেওঁলোকে 7জন বন্ধু আছে। আৰু অজামিলে এনেধৰণে পিতৃ মাতৃ ভক্তি কৰিছিল, এনেধৰণে পিতৃ মাতৃ ভক্তি কৰি আছিল, দেৱৰ্ষী নাৰদে দেখিলে যে মই বৈকুণ্ঠত থাকি কৃষ্ণ নাম প্ৰকাশ কৰিব লাগে, আৰু কৃষ্ণ নাম প্ৰকাশ কৰিবৰ কাৰণে মোৰ এটা সুযোগ আহিল। অৰ্থাৎ অজামিলে এনেধৰণে অজামিলে পিতৃ মাতৃক এনেধৰণে ভক্তি কৰিছে, আৰু কিছু সময় পাছত পিতৃ মাতৃয়ে তেওঁক আশীৰ্বাদ প্ৰদান কৰিছে। আৰু আশীৰ্বাদ প্ৰদান কৰাৰ লগে লগে অজামিল ক'লৈ যাবগৈ? বৈকুণ্ঠলৈ গমন হ'ব। আৰু সেই সময়তে দেৱৰ্ষী নাৰদে এটা কথা ভাবিলে যে এই অজামিলক যদি মই মোৰ ধৰ্ম প্ৰচাৰৰ আহিলা হিচাপে নলওঁ, তেন্তে মোৰ কাৰ্য মোৰ বঞ্চিত হৈ থাকিব। আৰু লগে লগে তেওঁ দেৱৰ্ষী নাৰদে স্বৰ্গ ৰাজ্য পালেগৈ। দেৱৰাজ ইন্দ্ৰক ক'লে, সেই দেৱৰাজ ইন্দ্ৰ, তুমি জানানে মৰ্ত্যত এজন লোকে পিতৃ মাতৃ ভক্তি কৰি কৰি তেওঁ অলপতে আশীৰ্বাদ প্ৰাপ্ত হ'ব, আৰু আশীৰ্বাদ প্ৰাপ্ত হ'লে তোমাৰ স্বৰ্গ ৰাজ্যখন অধিকাৰ কৰিব। পিতৃ মাতৃক ভক্তি কৰিলে স্বৰ্গসুখ লাভ কৰে, আৰু সেইকাৰণে অজামিলে পিতৃ মাতৃক ভক্তি কৰোঁতে কৰোঁতে স্বৰ্গসুখ যে ইতিমধ্যে পাব এই কথা ক'ত লগাই দিলেগৈ? দেৱৰাজ ইন্দ্ৰক লগাই দিলে। আৰু দেৱৰাজ ইন্দ্ৰ সদায় নিজৰ ৰাজ্যখনৰ কাৰণে ভয় কৰিলে। যে দেৱৰাজ ইন্দ্ৰই ক'লে বোলে তেওঁ হত্যা কৰি পেলাম বোলে, সেই বোলে হত্যা কৰিব নোৱাৰা, সেইজন বোলে মহাভাগত, তেওঁ বীৰ মহাভাগত, হত্যা কৰিব নোৱাৰা। বোলে কি কৰোঁ? বোলে উপায়, বোলে তুমি উপায় নাজানা নি? তোমাৰ সেই ৰম্ভা মেনকা এইবিলাক কি ক'লে থৈ দিছা? পঠিয়াই দিয়া, তেওঁ লক্ষ্যভ্ৰষ্ট কৰক। আৰু ইন্দ্ৰই লগে লগে ভাবিলে সেই ৰম্ভা মেনকা উৰ্বশী তিলোত্তমাক মৰ্ত্যলৈ পঠাই কি কৰিলে? বেশ্যা নাৰী হিচাপে সেই পিতৃ মাতৃক
পূজাৰ কাৰণে ফুল আনিবলৈ অজামিলে বনলৈ যাওঁতে বেইছালৈ পতিত হ'ল আৰু পুনৰ পিতৃ মাতৃৰ ওচৰলৈ ঘূৰি নাহিল। পিতৃ মাতৃয়ে সেই শ্ৰৱণ কুমাৰৰ দৰে হিন্দু মুনিৰ দৰে পুত্ৰ আহিব বুলি বাট চাই আছে, অন্তৰত পিয়াহত আতুৰ হৈ গৈছে, অন্তকণ্ঠ শুকাই গৈছে আৰু তেওঁলোকে ঈশ্বৰৰ ধ্যানস্থ আছিল। নিজৰ কৰ্মৰ ফলত তেওঁলোকে অন্ধ হৈ আছিল আৰু কিছু সময় পাছত তেওঁলোকে এটা জ্যোতি দেখিবলৈ পালে, পোহৰ দেখিবলৈ পালে। আৰু সেই পোহৰ প্ৰভু ভগৱন্তই আহি তেওঁলোকক ক'লে যে তুমি যিটো সন্তানৰ কাৰণে আশা কৰি আছা, ইতিমধ্যে তোমাৰ সন্তান বেইছালয়ত পতিত হ'ল, তোমাৰ সন্তান কোনোদিন আৰু ঘূৰি নাহে। বোলে আমাৰ জীৱন বোলে তোমালোকৰ ঈশ্বৰৰ চিন্তা কৰি তোমালোকৰ জীৱন ইমানতে সমাপ্ত কৰে। আৰু সেই অজামিলৰ পিতৃ মাতৃ আলোকীয়ে নিজে ঈশ্বৰক ধ্যান কৰি সেই পোহৰকে নিৰীক্ষণ কৰি তেওঁলোকে ঈশ্বৰত বিলীন হৈ গুচি গ'ল। আৰু সেই পিতৃ মাতৃক সেই আলোক অৰ্থাৎ পোহৰটোৱে ঘোষণা কৰিছিল, সেই পিতৃ মাতৃ তোমালোকে বৈকুণ্ঠগামী হোৱা, তোমাৰ পুত্ৰ বেইছালয়ত পতিত হ'ল যদিও মোৰ নামেৰে তেওঁ সন্তানৰ নাম ৰাখি এই জগতৰ পৰা তেওঁ কি হ'ব, পৰিত্ৰাণ পাব, বৈকুণ্ঠগামী হ'ব। আৰু লগে লগে সেই পোহৰ নিৰ্দেশ হ'ল, সেই পিতৃ মাতৃ তাতে যা গ'ল, হিন্দু মুনি যেনেকৈ যা গৈছিল আৰু তেওঁলোকৰ যা গৈ বৈকুণ্ঠগামী হ'ল। আৰু অজামিলে বেইছালয়ত পতিত হৈ তেওঁ 10টা সন্তান জন্ম হ'ল। আটাইতকৈ কনিষ্ঠ সন্তানটোৰ নাম দিলে নাৰায়ণ। আৰু সেই নাৰায়ণ নাম উচ্চাৰণ কৰি তেওঁ কি হ'ল, বৈকুণ্ঠগামী হ'ল। আপোনালোকে তেনেধৰণে সুধিছে নহয় জানো বাৰু? কিন্তু এইটো সম্ভৱ নেকি? তেওঁ যেতিয়া জমদূতে আহি ডিঙিত হেঁচা মাৰি ধৰিছিল, তেতিয়া তেওঁ কেতিয়াও ভগৱানৰ নাম ইচ্ছাকৃতভাৱে লোৱা নাছিল। তেওঁ পৰিত্ৰাণ পাবৰ কাৰণে, তেওঁ একেবাৰে কনিষ্ঠ সন্তানটোৰ প্ৰতি মৰম থকাৰ কাৰণে, কনিষ্ঠ সন্তানটোক চাবৰ কাৰণে তেওঁ অন্তিম সময়ত নাৰায়ণ নাম উচ্চাৰণ কৰিছিল। কিন্তু নাৰায়ণ নাম উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকে কি হ'ল, বিষ্ণুদূত আহি তাত উপস্থিত হ'ল। আমি মৃত্যুৰ সময়ত কৃষ্ণ নাম উচ্চাৰণ কৰিলেই সঁচাকৈ ভগৱান আহিব নেকি? আৰু আজি অজামিলে নাৰায়ণ নাম শুনি বৈকুণ্ঠগামী হৈছিল নেকি? নহয়। ইয়াৰো এটা বিশেষ তত্ত্ব আছে। কি তত্ত্ব আছে? যেতিয়া যমদূতকেইটাই আহি অজামিলে কৰা পাপৰ কাৰণে যেতিয়া হাত ভৰি বান্ধি ল'লে আৰু অন্তিম সময় হোৱাৰ কাৰণে মৰমতে নিজৰ কনিষ্ঠ সন্তানক নাৰায়ণ বুলি মতাৰ কাৰণে, অৰ্থাৎ নাৰায়ণ শব্দটো বিষ্ণুৰ নাম। আমি ইয়াত থকা বহুত মানুহ আছোঁ, মই যদি হঠাৎ এজন মানুহৰ নাম মাতি দিওঁ, তেওঁ ঘূৰি চাবনে নাচায়? চাব লাগিব। কাৰণ নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ লগে লগে বিষ্ণুদূতবিলাকে জানিলে যে মোৰ প্ৰভুক মাতি, কোনোবাই নহয়। আৰু কোনে মাতিছে চাবলৈ আহি দেখিলে যে যমদূতে তেওঁক বান্ধি গুন্ধি লৈছে, যম নকৰিলে। আৰু বিষ্ণুদূত 4জনে আহি সুধিলে যে তোমালোক কোন? বোলে এওঁ পাপী অজামিল। বোলে এওঁ কেনেকৈ পাপী হ'ব? এওঁ মৃত্যুৰ সময়ত মোৰ প্ৰভুৰ নাম উচ্চাৰণ কৰিছে। যোনে মৃত্যুৰ সময়ত প্ৰভুৰ নাম উচ্চাৰণ কৰে তেওঁ কেতিয়াও পাপী হ'ব নোৱাৰে, তোমালোকৰ ভুল হৈছে। একদম বিষ্ণুদূতে খেদা মাৰি আহি যমদূতক একদম খেদি পঠিয়াই দিলে। সৌ মানুহ দূৰত গৈ পেলাই ৰৈ চাই আছে। আৰু বিষ্ণুদূতে লগে লগে খুলি দিলে। তেতিয়া যমদূতকেইটা আহি তাৰপৰা কৈছে, হেৰা তোমালোক কোন? বোলে আমি বিষ্ণুদূত। বোলে তোমালোকে কেনেকুৱা বিষ্ণুদূত? এইজনেতো গোটেই জীৱন পাপ কৰিলে আৰু পাপৰ কাৰণে আমি বান্ধি লৈছোঁ, নৰক যাতনা দিব লাগে। তুমি নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ কাৰণে আহি বোলে তুমি বোলে খুলি দিলে। বোলে তুমি নামৰ মহিমা কি জানা? মোৰ প্ৰভুৰ নামৰ তত্ত্ব কি জানা? মোৰ প্ৰভুৰ নাম উচ্চাৰণ কৰাৰ কাৰণে তেওঁ কি আছিলে কি নাছিলে আমি নাজানো, তেওঁক আমি মুক্তি দিব লাগে। আমাৰ কাম সিমান। আমাৰ প্ৰভুৰ নাম যোনে স্মৰণ কৰে তেওঁক আমি মুক্তি দিমেই। আমাক এইটো প্ৰভুৱে কৈছে। তেতিয়া সেই যমদূতকেইটাই কৈছে এইটোতো একদম অযুগুত কথা। আৰু লগে লগে গৈ যমদূতক গৈ আপত্তি দিছে। বোলে তুমি আমাক কেলৈ পঠাইছিলা? সেইজনে পাপ কৰাৰ কাৰণে আমি আনিবলৈ গৈছিলোঁ। তেতিয়া যমদূতৰ ৰজা যমে সেই 3জনক বুজাইছে। কি বুজাইছে? নামৰ মহিমা। আৰু সেই নামৰ মহিমা বুজাওঁতে গোটেই ভগৱানৰ নামৰ মহিমাখিনি কওঁতে অজামিলে নীৰৱে শুনিছে। অজামিলে অকল নাৰায়ণ নামটো লৈ বৈকুণ্ঠগামী হোৱা নাই। অজামিলে সেই সুযোগতে ভগৱন্তৰ সমস্ত নামৰ মহিমা অৰ্থাৎ গোটেই ভাগৱতখন শুনিছে। কাৰণ এই যমদূতে আৰু বিষ্ণুদূতৰ মাজত যে নামৰ মহিমা বাৰ্তালাপ হৈছিলে, আমি যেনে মৰা সময়ত যে ভাগৱত গাই শুনাই থাকোঁ, নাৰায়ণ নামটোৰ কাৰণে তৰ্ক হ'ল। আৰু তৰ্ক হোৱাৰ কাৰণে তেওঁলোকে নামৰ মহিমা বুজাব লগা হ'ল সেই 3টা যমদূতক।
ধৰ্মৰাজ যমে নামৰ মহিমাৰ কথা বুজাব লগা হ'ল আৰু নামৰ কথাখিনি বুজাওঁতে অজামিলে সেই কথাখিনি নিয়লে শুনি থাকোঁতে তেওঁলোকে কৈ থাকোঁতে থাকিলে তেওঁ গৈ বহিলে। সেইটোৱে হ'ল নামৰ মহিমা। কথাবোৰ তাত্বিক আছে। ল'ৰাজনৰ নাম, সেই ল'ৰাজনৰ নাম উচ্চাৰণ কৰি তেওঁ বৈকুণ্ঠলৈ যোৱা নাই। সেই নামটো আছিলাহে হ'ল। আছিলা লৈ বিষ্ণুদূত আহিলে, বিষ্ণুদূত আৰু যমদূতৰ মাজত যুদ্ধ হ'ল আৰু যমদূতক বিষ্ণুদূতকেইটাই গদাই প্ৰহাৰ কৰিলে আৰু যমদূতকেইটাই গৈ ৰজাক জনালেগৈ, যমক জনালেগৈ, তুমি আমাক পঠাইছে, আমিতো উচিত কৰ্মই কৰিছোঁ, কিন্তু সেই বিষ্ণুদূত চাৰিটা আহি পেলাই আমাক এনেকুৱা কৰিলে। তেতিয়া যমদূতে কৈছে যে তোমালোকে সেই বিষ্ণুদূতকেইজন জানানে কোন? সেইজন বিষ্ণুদূত। তুমি নামৰ মহিমা জানানে? নাৰায়ণ নামৰ মহিমা কওঁতে গোটেই নামৰ মহিমাখিনি ক'লে। কৃষ্ণ নামৰ মহিমা, যি নামৰ মহিমা ভগৱন্তই নিজেই নাজানে, তেনেকুৱা নামৰ মহিমা কোনে প্ৰকাশ কৰিলে? যম ৰজাই প্ৰকাশ কৰিলে। কাৰ আগত প্ৰকাশ কৰিলে? যমদূতৰ আগত। আৰু যমদূতকেইটা ক'ত আছিলে? অজামিলক বান্ধি থোৱা জেগাত। আৰু সেই প্ৰকাশ কৰোঁতে শুনোতে তেওঁ কি হ'ল? নামৰ মহিমা স্মৰণ কৰি পেলাই তেওঁ অজামিল বৈকুণ্ঠলৈ গৈছিল। আজি সেইকাৰণে কৈছে তেনে অজামিলেও আজি কি হৈছে? বৈকুণ্ঠগামী হয়। আৰু আমি ব্ৰাহ্মণ হৈ জ্ঞানমন্ত হৈও আমি কি হৈছোঁ? উদ্ধাৰ হ'ব পৰা নাই। নামৰ সমান নাহি পুণ্য আন, শুনিও শাস্ত্ৰৰ মজা, সমস্তে দেৱৰ কৃষ্ণ হে ঈশ্বৰ, নামেহে পুণ্যৰ ৰাজা। আকৌ ভালে জানি চিন্তা চক্ৰ পানী, হৰি হৰি আনকা, পুৰুষ উধাৰা আপোনো নিস্তাৰা, ডাকি বোলা ৰাম কৃষ্ণ হৰি হৰি শ্ৰীমতে ভগৱতী কৰিব তোমাক হৰি 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 হৰিয়ে। অ মই মোৰ মতি নাজানো কাৰৈ উপায়, শ্ৰীমতে ভগৱতী কৰিব তোমাক হৰি 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 হৰিয়ে। অ মই মোৰ মতি নাজানো কাৰৈ উপায়, অ মই মোৰ মতি নাজানো কাৰৈ উপায়।
ভকতি কৰি